Good morning, everyone. সকলোকে পুনৰবাৰ মোৰ Knowledge is Supreme চেনেলটোলৈ স্বাগতম জনাইছো। সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰিছো আগন্তুক দিনবোৰ সকলোৰে ভালে কুশলে যাব আৰু তোমালোকৰ যিখিনি এইমছ আছে সেইখিনি যাতে এচিভ কৰিব পাৰা। চ' আজি ক্লাছটো ষ্টাৰ্ট কৰিছো। মই মোৰ ভিডিঅ'টো অকণমান হাইড কৰি ৰাখিম কিহৰ কাৰণে মানে নহ'লে ষ্টুডেণ্টক ছাইডত যিবোৰ লিখো তেওঁলোকে দেখা নাপায়। ঠিক আছে? চ' প্ৰথম আমি আগৰ টপিকছখিনি অলৰেডি পঢ়িলোঁ যিমানখিনি আমাৰ ইম্পৰ্টেঞ্চ আছিলে। চ' আজি আমি ষ্টাৰ্ট কৰিম ইণ্টেলিজেঞ্চৰ পৰা। বহুত ইম্পৰ্টেণ্ট এটা কনচেপ্ট হয় যিটো তোমাৰ সাধাৰণতে পৰীক্ষাত অহা দেখা যায়। যদি মানে ভাল এখন ষ্টেণ্ডাৰ্ডাইজ পেপাৰ কাটো বুলি ভাবে তেতিয়াহ'লে ইণ্টেলিজেঞ্চ টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট বুলি আমি ক'ব পাৰোঁ। ঠিক আছে? চ' এতিয়া আমি চাম ইণ্টেলিজেঞ্চ কি হয়। ঠিক আছে, আমি যদি ইণ্টেলিজেঞ্চ বুলি কওঁ, ইণ্টেলিজেঞ্চ এটা আমি ক'ব পাৰোঁ গ্ল'বেল কেপাচিটি হয়। ঠিক আছে, গ্ল'বেল কেপাচিটি। আৰু এই গ্ল'বেল কেপাচিটি বুলি কোনে কৈছিলে? ৱেছলাৰে কৈছিলে। ঠিক আছে, ৱেছলাৰে কৈছিলে যে ইণ্টেলিজেঞ্চ এটা কি হয়? গ্ল'বেল কেপাচিটি হয়। গ্ল'বেল কেপাচিটি এইটো কাৰণে কৈছে, গ্ল'ব মানে কি? গোটেই আমি এণ্টায়াৰ আৰ্থটো কথা বুজাওঁ, হয় নাই? চ' গ্ল'বেল কেপাচিটি মানে হ'ল এনেকুৱা ধৰণৰ এটা ইণ্টেলিজেঞ্চৰ কেপাচিটি যিটো প্ৰতিজন ব্যক্তিৰে তোমাৰ থাকে ইণ্টেলিজেঞ্চ কম বেছি পৰিমাণে চবৰে ইণ্টেলিজেঞ্চ থাকে। সেইকাৰণে তাক এটা গ্ল'বেল কেপাচিটি বুলি কোৱা হৈছে। ঠিক আছে, ৱেছলাৰৰ এটা মানে পপুলাৰ ডেফিনেশ্যন যে গ্ল'বেল ইণ্টেলিজেঞ্চ ইজ এ গ্ল'বেল কেপাচিটি টু আণ্ডাৰষ্টেণ্ড দ্য ৱৰ্ল্ড, think rationally and use available resource effectively when faced with challenges. যেতিয়া আমি challenges পাওঁ, আমাৰ ওচৰত যিখিনি জ্ঞান আছে আমি সেইখিনি কেনেকৈ ইউটিলাইজ কৰোঁ, ঠিক আছে, সেইটোকে আমি ইণ্টেলিজেঞ্চ বুলি ক'ব পাৰোঁ। ৱেছলাৰৰ মতে তেওঁ ডেফিনেশ্যন দিছিলে। প্ৰথমতে দিছে যে এবিলিটি টু লাৰ্ণ অৰ আণ্ডাৰষ্টেণ্ড, কিবা এটা বস্তু লাৰ্ণ কৰা বা আণ্ডাৰষ্টেণ্ড কৰা, মানে তোমাৰ কিমান কেপাচিটি আছে সেইটো অনুসৰি তুমি কিমান শিকিছা, কিমান বুজিছা, সেইটোকো আমি ইণ্টেলিজেঞ্চ বুলি ক'ব পাৰোঁ। দ্য এবিলিটি টু এপ্লাই নলেজ, আৰু যেতিয়া তুমি নতুন চিটুৱেশ্যন এটা পাইছা সেই চিটুৱেশ্যনটোত তুমি সেই নিজৰ যিখিনি বুদ্ধিমত্তা সেইখিনি কেনেকৈ ইউটিলাইজ কৰিছা বা এপ্লাই কৰিছা। ঠিক আছে, যিকোনো চিটুৱেশ্যন পায় সেই ব্যক্তিজনক আমি ইণ্টেলিজেঞ্চ বুলি ক'ব পাৰোঁ। ৰিজন যোনে কৰিব পাৰে, যোনে এডাপ্ট কৰিব পাৰে যিকোনো এনভাইৰনমেণ্টত, শিকিব পাৰে নতুন নতুন কথা, সেইটোকে আমি ইণ্টেলিজেঞ্চ বুলি কওঁ। বিভিন্ন ধৰণৰ ইণ্টেলিজেঞ্চৰ ওপৰত ডেফিনেশ্যনছ দিছে, কিন্তু ইণ্টেলিজেঞ্চ বুলি ক'বলৈ গ'লে আমি এটা গ্ল'বেল কেপাচিটি বুলি ক'ব পাৰোঁ। কাৰণ প্ৰতিজন ব্যক্তিৰ মাজতে ইণ্টেলিজেঞ্চ সোমাই থাকে কম বেছি পৰিমাণে। কাৰোবাৰ হয়তো বহুত বেছি থাকিব পাৰে, হাই IQ থাকিব পাৰে, কাৰোবাৰ কম হ'ব পাৰে, আৰু সেইটো অনুসৰি মানুহৰ ইণ্টেলিজেঞ্চবোৰ বুদ্ধিমত্তাবোৰ বেলেগ বেলেগ হয়। কোনোবাই হয়তো কামটো 2 ছেকেণ্ডতে কৰিব পাৰে, হয়তো কাৰোবাৰ 10 মিনিট লাগিব পাৰে, কাৰোবাৰ আধা ঘণ্টা লাগিব পাৰে, কাৰোবাৰ 1 ঘণ্টা লাগিব পাৰে। ত' চবৰে ইণ্ডিভিজুৱেল ৱাইজ ইণ্টেলিজেঞ্চৰ কেপাচিটিটো বেলেগ বেলেগ হয়। এতিয়া আমি চাওঁ 1905ত ফাৰ্ষ্ট ইণ্টেলিজেঞ্চ টেষ্টটো কোনে দিছিলে? এলফাৰ্ড বিনে এণ্ড থিঅডাৰ্ড চাইমনে দিছিলে। কিন্তু যিহেতু স্কেলটোত বিনেট চাইমন স্কেল বুলি কোৱা হয়, কাৰণ তেওঁৰ মানে তাত তোমাৰ মানে কণ্ট্ৰিবিউশ্যন তেওঁৰ বেছি আছিলে এলফাৰ্ড বিনেট, সেইকাৰণে তেওঁৰ নামতে এই স্কেলটো দিয়া হয়। ঠিক আছে, গতিকে মনত ৰাখিবা দুজন পাৰ্চন এছ'চিয়েট আছে, চাইমনো আছিলে, এলফাৰ্ড বিনেট আছিলে, কিন্তু কোনে দিছিলে বুলি যদি আমাক সোধে তেতিয়া আমি এলফাৰ্ড বিনেট কথা ক'ম 1905ত। তাৰপিছত 1908ত মেণ্টেল এইজ কনচেপ্টটো এলফাৰ্ড বিনেটে দিছিলে। চ' সুধিব পাৰে যে মেণ্টেল এইজ কনচেপ্টটো কোনে দিছিলে? এলফাৰ্ড বিনেট। আৰু ইণ্টেলিজেঞ্চ টেষ্ট প্ৰথমবাৰৰ কাৰণে কোনে কৰিছিলে? 1905ত এলফাৰ্ড বিনেটে। তাৰপিছত তোমাৰ IQ কনচেপ্ট, আমি যে IQটি ওলাওঁ তাৰতো এটা ফৰ্মুলা আছে, সেইটো কোনে দিছিলে? সেইটো 1912ত দিছিলে উইলিয়াম ষ্টাৰ্নে। তেওঁ কৈছিলে যে IQ কি হয়? MA/CA বুলি কৈছিলে। ঠিক আছে, মানে 1912ত কৈছিলে, কিন্তু পিছত 1916ত তোমাৰ কি হ'ল? লুইচ টাৰ্মান, ঠিক আছে, লুইচ টাৰ্মানে এই যিটো তেওঁ ফৰ্মুলা আগতে ষ্টাৰ্নে দিছিলে সেইটোক ৰিভাইজ কৰিলে। ৰিভাইজ কৰি পেলাই কি কৰিলে গম পোৱা নে? IQ ইকুৱেলছ টু MA/CA ইনটু 100 বুলি কৰিলে, যিটো আমি এতিয়া ফ'ল' কৰোঁ। মানে এইটো এটা ষ্টেণ্ডাৰ্ডাইজ ফৰ্মুলা যে IQ আমি কেনেকৈ উলিয়াওঁ? MA/CA ইনটু 100। ছাপ'জ কাৰোবাৰ মেণ্টেল এইজ হ'ব পাৰে ধৰা 10, কোনোবা দিছে যে মেণ্টেল এইজ 10 কাৰোবাৰ, আৰু কাৰোবাৰ ধৰা ক্ৰনলজিকেল এইজ দিছে 20, তেতিয়া আমি মাল্টিপ্লাই কৰি যদি 100 কৰোঁ তেতিয়া 0 0 কেঞ্চেল গ'ল, 2 5 যা 10, মানে 10 5 যা কিব 50। তাৰমানে সেই পাৰ্চনজনৰ IQ কিমান? 50। আৰু 50 বুলি ক'লে সাধাৰণতে আমি মৰণত ধৰোঁ। চাই লওঁচোন এবাৰ হয়নে নহয়। এয়া চোৱা, 50 to 69 আমি কিহত ধৰিছোঁ? মৰণ বুলি কওঁ, হয়নে?
সো তেনেকে আমি IQ টো ওলাব পাৰো কেতিয়াবা তোমালোকক এনেকে এক্সামত ওলাব দিব পাৰে এতিয়া আমি দুটা কনসেপ্ট আছে মেন্টাল এজ আৰু এটা হল ক্ৰনলজিক্যাল এজ ঠিক আছে নো মেন্টাল এজ মানেনো কি হয় মেন্টাল এজ মানে হল যেতিয়া যেটো মানে আমি ইন্টেলেকচুয়াল ওপৰত বেস কৰি উলিয়াও হেতুক মেন্টাল এজ বুলি কয় ঠিক আছে আৰু ক্ৰনলজিক্যাল এজ মানে হল যেটো ক্যালেন্ডাৰ ওয়াইজ বা আমাৰ যেটো ডেট অফ বাৰ্থ হেতুক আমি ক্ৰনলজিক্যাল এজ সো তোমাক যেতিয়া পৰীক্ষাত দিব যেতিয়া তোমাক দিয়া থাকিব দেই মেন্টাল এজ টো কিমান দিয়া থাকিব ক্ৰনলজিক্যাল এজ আৰু হেতু অনুসৰি তুমি বহাবা মেকা বুলি মনত ৰাখিবা MA/CA মেকা IQ equals to মেকা MA/CA MA মানে হল মেন্টাল এজ আৰু ডিভাইডেড বাই ক্ৰনলজিক্যাল এজ ইনটু 100 এটো মানে এটা পারফেক্ট ফৰ্মুলা কেতিয়াবা তোমাক ফৰ্মুলাটো সুধি দিব পাৰে এক্সাম ঠিক আছে সো এখিনি ক্লিয়াৰ হল নেক্সট টুলে আমি আহো এই স্কেলখন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটা হলো কোৱেশ্চন দেখা যায় সাধাৰণতে এভাৰেজ টোৰ ওপৰত খুদে যে এভাৰেজ টোৰ IQ কিমান হ'ব লাগে সো 90 to 109 কবা 90 to 110 বুলিও পাব পাৰা কিতাপ ওয়াইজ কিছুমানত বেলেগ বেলেগ দিয়া থাকে ঠিক আছে বা 90 to 109 এটো তোমালকে এটা এভাৰেজ ৰেঞ্জ দেখিবা আৰু তাৰ ওপৰত আশে-পাশে যদি কোৱেশ্চনত আহে তেতিয়া আমি মাৰ্ক কৰিব পাৰিম ঠিক আছে সো বহুত ইম্পৰ্টেন্ট কোন কিটা মই দি দিছো এভাৰেজৰ কোৱেশ্চন আহে তাৰপিছত তোমাৰ আহিব জিনিয়াস বা গিফটেড কিমান হ'ব লাগে হেতুৰ কোৱেশ্চন আহে হেতু ইম্পৰ্টেন্ট হয় বাকি ইমান সব নাচালে হ'ব বৰ্ডাৰ লাইনটো আহে মৰণটো কেতিয়াবা দিয়া আৰু একদম ইডিয়েটটো ওপৰত কোৱেশ্চন আহে সো এইকিটা তোমালকে চাই গলে হল ঠিক আছে এনে এবাৰ চকু ফ্ৰাই যাবা কিন্তু এমফেসিস দিবা প্ৰথমতে হল গিফটেডৰ ওপৰত যাৰ এবভ 150 হয় IQ হি জিনিয়াস হয় বা গিফটেড হয় যাৰ 90 বা 109 হি এভাৰেজ হয় তাৰপিছত তোমাৰ বৰ্ডাৰ লাইন 70 to 79 বৰ্ডাৰ লাইনৰ ওপৰতো আগতে কোৱেশ্চন আহা দেখা গৈছে মানে স্পেশালি সিটাটো যদি থাকে তাতো দিয়ে আৰু বেলেগ তোমাৰ স্টেট এক্সামতো দিয়ে তাৰপিছত তোমাৰ মৰণত আহি গল 50 to 69 ঠিক আছে তাৰপিছত তোমাৰ হৈ গল ইডিয়েট কেতিয়াবা তোমালোকক তেনেকে IQ MA/CA into 100 ঠিক আছে MA/CA into 100 মই যেনেকে দেখালো যে হেতু তোমাক কৰিব দিব কৰি পেলাই সুধিব যে হেতু কোনটো ক্যাটাগৰীত আহে গিফটেডত আহে নাই এভাৰেজত আহে না তেনেকে ধৰণৰ কোৱেশ্চন দি দিব পাৰে ক'ব নোৱাৰা গতিকে হে ইন্টেলিজেন্স স্কেলটো হেকাৰণে মনত ৰাখাটো ইম্পৰ্টেন্ট হয় গতিকে এইখিনি যিখিনি মই মাৰ্ক কৰি দিছো এইখিনি চাই লবা গোটেইখিনি এবাৰ চাবা বাট এইখিনি বেছি ইম্পৰ্টেন্স দিবা কাৰণ কোৱেশ্চন আহিলে এইগিটা পাই দিয়ে ঠিক আছে Moving to the next, এতিয়া আমি প্ৰথম ইম্পৰ্টেন্ট এটা থিওৰি চাও এটো বহুত বেছি আপা কোৱেশ্চন নাহে সাধাৰণতে এটা দিলে তোমাক এটাই দিব পাৰে যে ওয়ান ফ্যাক্টৰ বা ইউনিফ্যাক্টৰ থিওৰিটো কোনে দিছিলে বা কোনটো ফ্যাক্টৰৰ ওপৰত তেওঁ বেছি এমফেসিস দিছিলে তেনেকে ধৰণৰ কোৱেশ্চন দিব পাৰে ঠিক আছে এটা ওয়ান ফ্যাক্টৰ বুলি ক'লে আমি তাতে বুজিব যে কিবা এটাৰ কথা কৈছে ওয়ান ফ্যাক্টৰ ওয়ান বা ইউনি এটাৰ কথা কৈছে আৰু হেতু কোনে দিছিলে এলফাৰ্ড বিনেটে দিছিলে ইয়াতো দি থোৱা আছে সোৱা তেওঁ এজন ফ্ৰেঞ্চ সাইকোলজিষ্ট আছিলে ইউনিভাৰ্সিটি অফ পেৰিছৰ আছিলে ফাদাৰ অফ তেওঁ ইন্টেলিজেন্ট টেস্টিং বুলিও আমি কওঁ ঠিক আছে তেওঁ আইডেন্টিফাই কৰিছিলে স্কুল কিডছৰ ওপৰত বেছিকে স্কুল কিডছৰ ওপৰত মানে তেওঁ আইডেন্টিফাই কৰিলে যে তেওঁলোকে কেনেকুৱা ধৰণৰ চিন্তাধাৰা হয় বা হেতু তেওঁলোকৰ মেন্টাল এজ কিমান থাকিব পাৰে কেনেকুৱা ধৰণৰ তেওঁ হেতু ওপৰত বেস কৰি তেওঁ ইন্টেলিজেন্স টেষ্টটো কৰোৱা দিছিলে হেকাৰণে আইডেন্টিফাই স্কুল কিডছ বুলি দিছে হি ডেভেলপ ফাৰ্স্ট IQ টেষ্ট ঠিক আছে ফাৰ্স্ট IQ টেষ্ট অলৰেডি তোমালোকক মই ক'লো হি গেভ মেন্টাল এজ এটো কথাও তোমালোকক অলৰেডি মই কৈছো কিন্তু ক্ৰনলজিক্যাল এজটো কোনে দিছিলে হেতু তোমাৰ দিছিলে উইলিয়াম এক মিনিট হা মেন্টাল এজ ঠিক আছে তো IQ কনসেপ্টটো কোনে দিছিলে উইলিয়াম স্ট্যান আৰু ক্ৰনলজিক্যাল এজটো কোনে দিছিলে বুলি যদি সুধো তেতিয়াও এলফাৰ্ড বিনেটে হ'ব ঠিক আছে ওকে তাৰ পিছতে ইয়াতে ইউনিফ্যাক্টৰটো কি চাও আমি ইট reduces all abilities to a single capacity general intelligence or common sense তেওঁ এটা জি ফ্যাক্টৰৰ কথা কৈছিলে তেওঁ কৈছিলে যে প্ৰতিজন ব্যক্তিৰে এটাই ইন্টেলিজেন্স থাকে আৰু হেতু হল জি ফ্যাক্টৰ জেনাৰেল ফ্যাক্টৰ বা কমন সেন্স বুলি তেওঁ কৈছিলে আৰু হেতু ওপৰত বেস কৰি তেওঁ এন্টায়াৰ গুটেখিনি যিমান মানে তেওঁ সলভ কৰিব পৰা কেপাসিটি গুটেখিনি থাকে বুলি কৈছে যাৰ জেনাৰেল ফ্যাক্টৰটো থাকে কিন্তু আমি চাও এজন ব্যক্তি যদি ম্যাথছত ভাল হয় হয়তো তেওঁ পেইন্টিংত ভাল নহব পাৰে সিঙ্গিংত ভাল নহবও পাৰে হয় নাই কিন্তু এলফাৰ্ড বিনেটে কৈছিলে যে এজন ব্যক্তিৰ এটা ফ্যাক্টৰে থাকে হেতু হল জি ফ্যাক্টৰ বা কমন সেন্স This would imply that they are all perfectly correlated আৰু কৈছে যে গুটেখিনি বস্তু correlated হয় কোনো ধৰণৰ সিঙ্গল তেনেকুৱা আমি সিঙ্গল ওয়াইজ মানে কোনো ফ্যাক্টৰ ডিভাইড নকৰো মানে স্পেসিফিক ফ্যাক্টৰৰ কথা তেওঁ কোৱা নাছিলে তেওঁ কৈছিলে যে এটাই ফ্যাক্টৰ থাকে that is general factor আৰু তাৰ বাহিৰে বেলেগ ফ্যাক্টৰ নাথাকে যাৰ জি ফ্যাক্টৰ স্ট্ৰং হি সব কাম কৰিব পাৰে বুলি কৈছে বা তেনেকুৱাটো নহয় আমি এটা দেখিও কোনবা সিঙ্গিংত ভাল হয় কোনবা ডান্সিংত ভাল হয় কোনোবা এক্সেপশনাল থাকে যে হি গানতো ভাল সিঙ্গিংত ভাল তোমাৰ একাডেমিক্সতো ভাল হেতু কোনবা এক্সেপশনাল কিন্তু সব ব্যক্তি তেনেকুৱা নহয়
কোনোবা এটা স্পেচিফিক ফিল্ডতহে ভাল থাকিব পাৰে কিন্তু এলফাৰ্ড বিনেটৰ মতে যে অকল জি ফেক্টৰটোহে ইম্পৰ্টেণ্ট বুলি কৈছিলে ঠিক আছে সো আমি এটাই মনত ৰাখিব লাগে যে ওৱান ফেক্টৰ বা ইউনিফেক্টৰ থিয়ৰিটো কোনে দিছিলে এলফাৰ্ড বিনেট আৰু তেওঁ এটা ফেক্টৰৰ কথা কৈছিলে জেনাৰেল ফেক্টৰ বা কমন সেন্স যিটো সবৰ কাৰণে একে বুলি কৈছিলে তাত কোনো ধৰণৰ স্পেচিফিক ফেক্টৰ নাথাকে বুলি এলফাৰ্ড বিনেটে কৈছিলে সো হেতু হে থিয়ৰিটো যেহেতু এটাই জেনাৰেল ইন্টেলিজেন্স বুলি কৈছিলে কোনো ধৰণৰ স্পেচিফিক পাৰ্সনৰ এটা থাকিলে সবতে ভাল বুলি কৈছিলে হেতিকাৰণে হেতু ক্ৰিটিসাইজ কৰা হ'ল যে হেতু ওৱান ফেক্টৰ নহয় মানুহজন বেলেগ বেলেগ ফিল্ডত বেলেগ বেলেগ ভাল হ'ব পাৰে তাৰ পিছত হেকাৰণে স্পেয়াৰমেন বা টু ফেক্টৰ থিয়ৰি আহিলে সো টু ফেক্টৰ থিয়ৰিটো কোনে দিছে চাৰ্লছ স্পেয়াৰমেনে দিছিলে বা স্পেয়াৰমেন টু ফেক্টৰ থিয়ৰি বুলিও আমি মনত ৰাখিব পাৰো ডাইৰেক্ট যদি আমি স্পেয়াৰমেন টু ফেক্টৰ থিয়ৰি মনত ৰাখো তেতিয়াহলে আমাৰ ডাইৰেক্টলি মনতে থাকি যাব কেতিয়া ডেভেলপ কৰা হৈছিলে 1904 বা ইংলিছ সাইকোলজিষ্ট চাৰ্লছ স্পেয়াৰমেন এটা চাৰ্লছ স্পেয়াৰমেনে তোমালোকে ডিটেইলছত পঢ়ি লবা মই জাস্ট মেইন পইণ্টখিনি কৈ দিছো ঠিক আছে যিখিনি মানে ইম্পৰ্টেণ্ট বা এক্সামত আহি থাকে সো দুটা ফেক্টৰৰ কথা কৈছিলে এটা হল জি ফেক্টৰ আৰু এটা হল এছ ফেক্টৰ আৰু তেওঁ কৈছিলে যে জি ফেক্টৰটো পাৱাৰ হাউচ হিচাপে কাম কৰে জি ফেক্টৰটো কি বুলি কয় পাৱাৰ হাউচ এটো ওপৰত কোৱেশ্চন আহে যে কোনে জি ফেক্টৰটো পাৱাৰ হাউচ বুলি কৈছিলে তেতিয়া আমি কম স্পেয়াৰমেনে কৈছিলে যে জি ফেক্টৰটো পাৱাৰ হাউচ আৰু কোনে অকল জি ফেক্টৰটো ইম্পৰ্টেন্স দিছিলে হেতুক আমি তেতিয়া এলফাৰ্ড বিনেট বুলি কওঁ কিন্তু জি ফেক্টৰটো পাৱাৰ হাউচ বুলি কোনে কৈছিলে হেতু হল স্পেয়াৰমেনে কৈছিলে তেওঁ কৈছিলে যে যাৰ জি ফেক্টৰটো ভাল সি বাকিবোৰ ফিল্ডতো মানে ভাল কৰিব পৰা কেপাসিটি থাকে বুলি কৈছিলে আৰু জি ফেক্টৰটো তোমাৰ হল ইনহেৰিটেড ঠিক আছে যেটো আমি ফৰ ফাদাৰ্স বা আমি পেৰেন্টছৰ পৰা ক্যাৰি কৰি আনো হেতু আমি এনভায়ৰনমেন্টৰ পৰা একুৱায়াৰ কৰিব নোৱাৰো যেটো আমাৰ জি ফেক্টৰ হয় ঠিক আছে জি ফেক্টৰ যেটো হয় হেতু আমি কি বুলি কওঁ ফিক্সড ঠিক আছে ফিক্সড হেতু আমি এনভায়ৰনমেন্ট অনুসৰি মন গলে খলাই দিব নোৱাৰো তোমাৰ কিছুমান যিখিনি বস্তু আমাৰ আমি ফৰ ফাদাৰ্সৰ পৰা লৈ আহো সেইখিনি বস্তু আমি ইনহেৰিটেড ঠিক আছে এইখিনি আমি বদলাব নোৱাৰো বা এনভায়ৰনমেন্টৰ অনুসৰি আমি এইখিনি চেঞ্জ কৰিব নোৱাৰো ঠিক আছে আৰু তেওঁ কৈছিলে স্পেচিফিক ফেক্টৰ ঠিক আছে স্পেচিফিক ফেক্টৰৰ কথা কৈছিলে যে জি ফেক্টৰ অনুসৰি মানুহৰ কিছুমান স্পেচিফিক ফেক্টৰ থাকে যেনেকৈ কোনবা ম্যাথমেটিক্সত ভাল কোনবা স্পেশাল ইন্টেলিজেন্সত ভাল স্পেচৰ মানে ওপেন স্পেচ দেখিলে পটককে তেওঁলোকৰ ইমাজিনেশন মাইন্ডটো আহে কোনবা নিউমেৰিকেলত ভাল হ'ব পাৰে কোনবা ভাৰ্বাল কথা কোৱাত ভাল হ'ব পাৰে কোনবা ৰিটেনত ভাল হ'ব পাৰে সো সবৰে তেনেকুৱা এটা স্পেচিফিক ফেক্টৰ থাকে যিটোৱে তোমাক এনহেন্স কৰে ঠিক আছে ইয়াত কৈছে জি ফেক্টৰ ইজ এ ইউনিভাৰ্সাল ইনবৰ্ন কোৱালিটি মানে এবিলিটি হয় হেতু আমি কি চেঞ্জ কৰিব নোৱাৰো ইনবৰ্ন আমি জন্মগতভাৱে লৈ আহো গ্ৰেটাৰ জি ইন এন ইন্ডিভিজুৱেল লিডছ টু গ্ৰেটাৰ সাকসেস ইন লাইফ যাৰ জি ফেক্টৰ বেছি হয় হি লাইফত বেছি সাকসেস কৰিব পাৰে যিকোনো ফিল্ডতে S factor is acquired from environment. So S factor to আমি environment পৰা acquire কৰো হয়তো তোমাৰ এনেকুৱা হ'ব পাৰে তোমাৰ ইন্টেলিজেন্স বা IQ টো বহুত বেছি ভাল কিন্তু তুমি যদি প্ৰপাৰ এনভায়ৰনমেন্ট এটা নোপোৱা তেতিয়াহলে তোমাৰ সেই স্পেচিফিক ফেক্টৰটোৱে কাম নকৰিব তোমাৰ স্পেচিফিক ফেক্টৰটো সদায় এনভায়ৰনমেন্টৰ লগত ৰিলেটেড হয় ঠিক আছে কোনবা ভাল সিঙ্গিঙৰ তেওঁ কেপাসিটি থাকিব পাৰে কিন্তু যদি তেওঁ ভাল গান গোৱাৰ এটা পৰিবেশে নাপায় বা ভাল এজন যদি কোচ নাপায় গাইড নাপায় তেতিয়াহলে তেওঁ সেই স্পেচিফিক ফেক্টৰটো এক্সেল কৰিব নোৱাৰিব বা আগবাঢ়িব নোৱাৰিব বুজি পাইছা It varies from activity to activity. So, প্ৰতিজন ব্যক্তিৰ activity wise এই specific factor টো বেলেগ বেলেগ হৈ থাকে যেনেকৈ মই ক'লো কোনবা ডান্সিঙত ভাল কোনবা ম্যাথমেটিক্যাল ভাল কোনবা স্পেশাল ইন্টেলিজেন্সত ভাল কোনবা ভাৰ্বালত ভাল সো বেলেগ বেলেগ wise হেতু বেলেগ বেলেগ হৈ গৈ থাকে So, Z factor is the powerhouse. ঠিক আছে G factor টো যাৰ ভাল সি সবতে এক্সেল কৰিব পাৰিব ঠিক আছে So, G factor টো বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে মানে যাৰ IQ বহুত হাই হ'ব বহুত ভাল এক্সেল কৰিব যাৰ IQ কম বেছি এক্সেল কৰিব নোৱাৰিব সো তেনেকুৱা ধৰণৰ ফেক্টৰৰ কথা স্পেয়াৰমেনে কৈছিলে সো এটো আমাৰ ক্লিয়াৰ হ'ল নেক্সট আই গল থাৰ্স্টন প্ৰাইমাৰী মেন্টাল এবিলিটি বা গ্ৰুপ ফেক্টৰ থিয়ৰি বুলিও আমি কওঁ ঠিক আছে সো তেওঁ সাধাৰণতে আমাৰ সাতটা ইন্টেলিজেন্সত মানে তোমাৰ সাতটাত ভাগ কৰিছিলে ঠিক আছে প্ৰাইমাৰী কিন্তু পিছত এই দুটা এড কৰা হ'ল সাধাৰণতে কোৱেশ্চনত এই দুটা নিদে কিন্তু বাই চান্স যদি দি দিয়ে যে লাষ্টত কোন দুটা এড কৰিছিলে ডিডাক্টিভ বা প্ৰবলেম সলভিং এবিলিটি ঠিক আছে হেতু কিন্তু প্ৰাইমাৰী তোমালোকক এক্সামত এই সাতটাই খুদিব প্ৰথম সাতটা ঠিক আছে এতিয়া চোৱা সেই সাতটা যে এবিলিটি প্ৰতিটোৰ কাম বেলেগ বেলেগ হয় এটা দিছে নিউমেৰিকেল ফেক্টৰ ঠিক আছে ভাৰ্বাল স্পেচ মেমৰি ৱৰ্ড ফ্লুৱেন্সি ৰিজনিং আৰু পাৰফেকচন স্পীড 1 2
3 4 5 6 7টা সো এই মেইনটো 7টা হয় তাৰ পিছত তোমাক দুটা এক্সট্ৰা পিছত এড কৰাইছে কিন্তু এই 7টাই মেইনলি ইম্পৰ্টেন্ট হয় ঠিক আছে পিছত তুমি এক্সামতো যদি অপচন চাই পেলাই মাৰিবা দেই 7টা বুলিলে 7টা 9টা থাকিলে তে অপচনত 9টা কিন্তু প্ৰাইমাৰী তেওঁ 7 মেন্টেল এবিলিটিজ বুলিয়ে আমি পঢ়িবলৈ পাওঁ পিছতহে এড কৰিছিলে হেতু না কবা হেতুৱে আছিল সো আমি প্ৰথমটো যদি চাওঁ নিউমেৰিকেল ফ্যাক্টৰ বা ইয়াত তোমাৰ কি দিছে নিউমেৰিকেল ইয়াতো চোৱা এই যে 3 নম্বৰটো দিছে নিউমেৰিকেল ফ্যাক্টৰ সো ইয়াত দিয়া আছে নিউমেৰিকেল ফ্যাক্টৰ বা n তো নিউমেৰিকেল ফ্যাক্টৰ আমি গাও নিউমেৰিকেল বুলি কোৱা লগে লগে কি হ'ব এবিলিটি টু পাৰফৰ্ম ৰেপিড এণ্ড একুৰেট নিউমেৰিকেল ক্যালকুলেশনস তো নিউমেৰিকেল ক্যালকুলেশনটো যাৰ স্পীড ফটাফট অংক কৰিব পাৰে বা যিকোনো ম্যাথমেটিক্যাল তুমি কিবা এটা কনসেপ্ট দিয়া বা কিবা এটা তুমি কৰিবলৈ দিয়া ফটাফট আনসাৰ উলিয়াব পাৰে হেতু হল নিউমেৰিকেল ফ্যাক্টৰ ঠিক আছে যাৰ ম্যাথমেটিক্যাল ক্যালকুলেশন বা নিউমেৰিকেল ক্যালকুলেশনছৰ লগত বহুত স্পীড বা একুৰেসি থাকে বা ভাল ঠিক আছে বা পটকে ক্যাচ কৰিব পাৰে verbal factor হল ability to understand the meaning of the word concepts and idea ঠিক আছে তুমি যেতিয়া হে আইডিয়াস বুৰ বা যিকোনো এটা ওয়ার্ডস তাৰ মিনিংটো পটককে বুজি পোৱা তাৰ কনসেপ্টটো পটককে বুজি পোৱা আইডিয়াস খিনি পটককে গেইন কৰিব পৰা হেতু হল verbal ঠিক আছে তারপর হল স্পেস ফ্যাক্টর মানে হল যেটা তুমি ওপেন স্পেস এটা দেখিবা বা খালি স্পেস এটা আহিবা যেটা তোমাৰ মাইন্ডত ইমাজিনেশন আহে যেনেকে তুমি কব পাৰা আৰ্টিস্ট সকল ঠিক আছে আৰ্টিস্ট হ'ব পাৰে তুমি পেইন্টাৰ্স হ'ব পাৰে পেইন্টাৰ্স মানে কি খালি স্পেস যেনেকে বুক এখন থাকে বুকখন খালি স্পেস নহয় জানো তেওঁ যিখনত আঁকে সেই খালি স্পেসখন দেখাৰ লগে লগে তেওঁ অটোমেটিক মাইন্ডত ইমাজিনেশন আহি যায় সো তেওঁলোকৰ স্পেস ফ্যাক্টৰটো বেছি ঠিক আছে সেইকাৰণে তেওঁলোকে ইমাজিন কৰি পেলাই সেই অবজেক্টছবোৰ যিকোনো ধৰণৰ পেইন্টিং কৰিব পাৰে ঠিক আছে তাৰপিছত হল তোমাৰ মেমৰি ফ্যাক্টৰ যি পটককে তুমি কিবা এটা সুধিলে বা কিবা এটা বস্তু পটককে ৰিকল কৰি তোমাক আনসাৰ দিব পাৰে মেমৰি কুইক থাকে তেওঁলোকৰ ঠিক আছে তুমি কিবা এটা হলে পটককে আনসাৰ দি দিব ডেট এটা সুধিলে এক্স্যাক্টলি ডেটটো পটককে কৈ দিব তাৰমানে তেওঁ মেমৰি ফ্যাক্টৰটো বা মেমৰি যেটো তেওঁলোকৰ লাৰ্নিং কেপাসিটি হেতু বহুত বেছি ঠিক আছে নেক্সট আই গল ওয়ার্ড ফ্লুয়েন্সি এবিলিটি টু থিংক এন্ড আইসোলেটেড ওয়ার্ডস এট আ ৰেপিড ৰেট ঠিক আছে ভাৰ্বেলটোক আমি পালো ভাৰ্বেল আৰু বহুতৰ এই ওয়াৰ্ড ফ্লুয়েন্সি মাজত ডিফাৰেন্স টো আছে আকৌ দেই ভাৰ্বেল ফ্লুয়েন্সি বুলিও তোমালকে পাব পাৰা ভাৰ্বেল ফ্লুয়েন্সি মানে হল তুমি সেই ওয়াৰ্ডটো কেনেকে ইউজ কৰিছা ঠিক আছে হেতু ইউজ কৰাটোক বুজায় ফ্লুয়েন্সি আৰু যেতিয়া তুমি আন্ডাৰস্ট্যান্ড কৰিব পৰা কেপাসিটি থাকে বুজিব পৰা হেতুক আমি ভাৰ্বেল ফ্যাক্টৰ বুলি কওঁ বুজা আৰু ইউজ কৰা দুটা বেলেগ বস্তু তুমি বুজিছা কিন্তু ওয়াৰ্ড ফ্লুয়েন্সি নিজে ইউজ কৰিছা কৈছা হেখিনি বস্তু সো হেতু ওয়াৰ্ড ফ্লুয়েন্সি ঠিক আছে আমি যে কম বা তাৰ কিন্তু ইংলিশৰ ফ্লুয়েন্সি বহুত ভাল তাৰ মানে কি হে ইংলিশটো বুজা আৰু বহুতে কিছুমানে বহুত ধুনিয়া লিখিব পাৰে কিন্তু স্পীক কৰিব নোৱাৰে সো বুজাটো হৈ গল ভাৰ্বেল আৰু যোনে স্পীক কৰিব পাৰে হেতুক হল আমি ইউজ কৰা বুজি পাইছা তাৰপিছত নেক্সট হৈ গল ৰিজনিং কিমান মনত ৰাখিব পাৰিছে বা কিমান ৰিজন কৰিব পাৰিছে ঠিক আছে হেতু মেমৰিত আহিব কিমান মনত ৰাখিব পাৰিছে কিন্তু ৰিজনিং তোমাৰ হ'ব এবিলিটি টু ডিসকভাৰ এ ৰুল অৰ প্ৰিন্সিপলছ ইনভলভ ইন আ সিৰিজ অফ গ্ৰুপ অফ লেটাৰ্স যেনেকে আমি ৰিজনিং গম পোৱা নহয় যেনে x y z ইকুৱেল টু 1 2 3 যদি হয় তেনে p y q ইকুৱেলছ টু কিমান হ'ব তো তেনেকুৱা ধৰণৰ যেতিয়া আমি ৰিজনিং কিছুমান কৰিব পাৰো হেতু বহুত কিছুমানৰ বহুত হাই স্পীডত ৰিজনিং কৰিব পাৰে ঠিক আছে সো হেতু ৰিজনিংত আহিব তাৰপা হল তোমাৰ পারসেপচুয়াল স্পীড এবিলিটি টু নোট ভিজুয়াল ডিটেইলস ৰেপিডলি যেটা তুমি ভিজুয়াল পারসেপচুয়াল মানে কি তোমাৰ ওয়ার্ল্ডৰ তোমাৰ ইমাজিনেশন বা তুমি যেনেকে ভাবিব পাৰা যে ওয়াৰ্ল্ডখন কেনেকুৱা তোমাক যদি কোনবা হতে তোমাৰ পারসেপচনটো কি এই বস্তুটো লৈ তোমাৰ পারসেপচনটো তুমিটো ভাবিবা তুমি আইডিয়া এটা ভিজুয়ালাইজ কৰিবা হেতু হল পারপেচুয়াল স্পীড সো আমি গম পালো নিউমেৰিকেল এবিলিটি কি হয় ভাৰ্বেল কি হয় স্পেস কি হয় মেমৰি কি হয় ওয়াৰ্ড ফ্লুয়েন্সি কি হয় ৰিজনিং এন্ড পারসেপচুয়াল স্পীড সো তোমালোকক কেতিয়াবা এনেকুৱা দি দিব যে ইয়াৰ ভিতৰত কোনটো নহয় সো সিএল ওয়াইজ মনত ৰাখিবা যে নিউমেৰিকেল ফ্যাক্টৰ ভাৰ্বেল ফ্যাক্টৰ স্পেস ফ্যাক্টৰ স্পেশাল ফ্যাক্টৰছটো কিন্তু তোমাৰ গাৰ্ডেনাৰ্সেও কৈছিলে গতিকে ইয়াৰ লগত কনফিউজন নহবা ঠিক আছে মেমৰি তাৰপিছত ওয়াৰ্ড ফ্লুয়েন্সি ৰিজনিং আৰু ম্যাথমেটিক্যাল ক্যালকুলেশনৰ কথা ম্যাথমেটিক্স বা নিউমেৰিকেলৰ কথা গাৰ্ডেনাৰ্সেও কৈছিলে হয় নাই সো একেনা মনত ৰাখিবা নেক্সট তোমাৰ এটা আৰু এটা ইম্পৰ্টেন্ট মই তোমালোকক এড কৰি দিছো এখিনিতে হেতু হল তোমাৰ আৰবি কেটেল ফ্লুইড ক্রিস্টাল ইন্টেলিজেন্স ফ্লুইড আৰু ক্রিস্টাল ইন্টেলিজেন্স ঠিক আছে এটা ফ্লুইড আৰু ফ্লুইডটো কি হয়
আৰু ক্ৰিষ্টেলটো কি হয় ফ্লুইড ইন্টেলিজেন্স কি হয় ক্ৰিষ্টেল ইন্টেলিজেন্স কি হয় আমি চাম ফ্লুইডটো হ'ল যিটো আমি হেৰিডিটি ভাৱে লৈ আহো ঠিক আছে সেইটো আমি চেঞ্জ কৰিব নোৱাৰো তাৰপৰা সেইটো যেতিয়া আমাৰ হেৰিডিটি বা হেতুত বেছি থাকে তাৰ মানে কি আমাৰ ইনষ্টেন্ট প্ৰবলেম সলভিং হ'ব প্ৰবলেম সলভিং কেপাসিটি ঠিক আছে আমি প্ৰবলেমটো হঠাতে সলভ কৰিব পাৰো তাৰ মানে কি তাৰ আইকিউ বেছি আইকিউটো আমি ক পানো জেনেটিক্যালি হে আহে আমিতো এনভায়ৰনমেন্টৰ পাই পেলাই আমি আইকিউটো আমি ইনক্ৰিজ কৰিব নোৱাৰো হয় নে নহয় সো ফ্লুইডটো হ'ব হেৰিডিটি তো মনত ৰাখিবা হেতু ইনষ্টেন্ট প্ৰবলেম সলভিংটো আহিব ফ্লুইডত তাৰপিছত তোমাৰ ডিসিশন মেকিং আহিব হয়নে ডিসিশন মেকিং তোমাৰ ইন্টেলিজেন্স সহায়ত তুমি ডিসিশন লবা হয়নে নহয় তাৰপিছত তোমাৰ ডাইভাৰ্জেন্ট থিংকিং হ'ব ডাইভাৰ্জেন্ট থিংকিং এটা ডাইভাৰ্জেন্ট থিংকিং মানে কি তুমি যেটা বিভিন্ন দিশত ভাবিব পাৰো ডাইভাৰ্স মানে কি বিভিন্ন দিশত যেতিয়া আমি কিবা এটা টপিক পাও বা কিবা এটা আমাৰ আগত কিবা এটা সিচুৱেশন আহিলে সেই সিচুৱেশনটোৰ যেটা সলিউশন তুমি ডাইভাৰ্স ওয়েত ভাবিব পাৰা বিভিন্ন ধৰণৰ সলিউশন উলিয়াব পাৰা এটা নহয় এটা হলে কনভাৰ্জেন্ট হ'ব কিন্তু আমি যেটা বিভিন্ন ধৰণৰ আইডিয়াস আমাৰ আহে হেতু হল ডাইভাৰ্জেন্ট থিংকিং ঠিক আছে ক্ৰিয়েটিভিটিও আহিব কম পৰিমাণে ইয়াত ঠিক আছে সো আমি গম পালো ফ্লুইড বুলি ক'লে গলে তোমাক অপচনত এটোৱে থাকিব যে হেৰিডিটি যেটো ইনষ্টেন্ট প্ৰবলেম সলভিং কেপাসিটি আমাৰ ডিসিশন মেকিং ডাইভাৰ্জেন্ট থিংকিং ক্ৰিয়েটিভিটি ঠিক আছে যিখিনি বস্তু আমি জন্মগতভাৱে লৈ আহো সেইখিনি আমাৰ হেৰিডিটি বা ফ্লুইড থিওৰি বুলি ক্ৰিষ্টেল মানে হল যেটো আমি এনভায়ৰনমেন্টৰ পৰা পাওঁ ঠিক আছে কেতিয়াবা তোমাক এটো মানে তোমাৰ কি বুলি ক'ব জিএফ বুলিও কয় জেনাৰেল ফ্লুইড ইন্টেলিজেন্স আৰু এফালে তোমাৰ হল জিসি জেনাৰেল ক্ৰিষ্টেলাইজ ইন্টেলিজেন্স জিএফ আৰু জিসি ঠিক আছে সো ক্ৰিষ্টেলাইজটো হল তোমাৰ এনভায়ৰনমেন্ট এটো হল লাৰ্নড আমি শিকো এনভায়ৰনমেন্টৰ পৰা কনভাৰ্জেন্ট হয় ঠিক আছে এটো লং টাৰ্ম হয় কিন্তু এটো 20 ইয়াৰ্স মানৰ পিছত স্লো ডাউন হৈ যায় এটো তোমাৰ হেৰিটো ফ্লুইডটো কিন্তু এটো লং টাৰ্ম হয় কিহৰ কাৰণে আমি এনভায়ৰনমেন্টৰ পৰা শিকো ঠিক আছে বয়স অনুযায়ী মানুহৰ মেন্টেল কেপাসিটিবোৰ স্লো ডাউন হৈ যায় হেতু ফ্লুইডত আহিব কিন্তু ক্ৰিষ্টেল মানে কি আমি অভিজ্ঞতাখিনি বা আমাৰ এনভায়ৰনমেন্টৰ পৰা আমি যিখিনি শিকিছো সেইখিনি হল ক্ৰিষ্টেলাইজড আৰু ক্ৰিষ্টেলাইজটো কনভাৰ্জেন্ট হয় আমি এটা আইডিয়াতহে ভাবিব পাৰো আমি ডাইভাৰ্স নহয় যদি কাবাৰ কেপাসিটি থাকে ইনবৰ্ন হি ভাবিব পাৰে কিন্তু যাৰ কেপাসিটি নাথাকে বা ইনবৰ্ন হেতু কোৱালিটি নাই তেতিয়া তেহতু ডাইভাৰ্স ডিৰেকচনত ভাবিব নোৱাৰে সো ক্ৰিষ্টেল মানে কিবা এটা বস্তু আমি যেটা কনক্ৰিট আমি দেখা পাওঁ যেনেকৈ আমাৰ এনভায়ৰনমেন্টৰ যিখিনি আশে পাশে হৈছে সেইখিনি বস্তু আমি দেখা পাওঁ ফ্লুইডটো যেটো হেৰিডিটি আমাৰ জিন্সত কি বস্তু সেইখিনি আমি উলিয়াই চাব পাৰিম জানো নোৱাৰো সো তেনেকে মনত ৰাখিবা ফ্লুইড দ্যাট ইজ হেৰিডিটি আৰু হেতু আমি চেঞ্জ কৰিব নোৱাৰো ফিক্সড হয় কিন্তু ক্ৰিষ্টেলাইজটো তোমাৰ কি হয় এনভায়ৰনমেন্ট পাই পেলাই হেতু তোমাৰ হৈ গ'ল যেনেকৈ তোমাৰ কোৱালিটি আছে ডান্সিঙৰ বা সিঙ্গিঙৰ বা তোমাৰ পোয়েট্ৰি হেবোৰ তোমাৰ ধৰা ইনবৰ্ন কিছুমান কোৱালিটি আছে সো সেইখিনি ট্ৰেডছত যেটা তুমি এনভায়ৰনমেন্ট এটা পাবা সেইখিনি তুমি আৰু এক্সেল কৰিব পাৰিবা ঠিক আছে সো হেতু ক্ৰিষ্টেলাইজ যেটো আমি ইনক্ৰিজ কৰি থাকিব পাৰো এনভায়ৰনমেন্টৰ লগে লগে কিন্তু হেৰিডিটি পা আমি যিখিনি বা আইকিউ পা যিখিনি লৈছো তোমাৰ হিমানটোৱে কেপাসিটি আছে ঠিক আছে তোমাৰ যদি 140 আইকিউ দ্যাট ইজ তুমি ব্ৰিলিয়েন্ট তুমি যিকোনো কামতে এক্সেল কৰিবা হেতু হেৰিডিটি ভাগে লৈছো কাবাৰ যদি হল 20 আইকিউ বা 50 আইকিউ মৰণ হয় হেতু সো হি ইমান ধৰণৰ বাকি কিটা নিচিনা এক্সেল কৰিব নোৱাৰে সো হেকিটা ডিফাৰেন্স আহি গল ঠিক আছে নেক্সট আহি গল তোমাৰ গুৱেলফৰ্ড ষ্ট্ৰাকচাৰ অফ ইন্টেলেকচুৱেল মডেল ঠিক আছে সো এটো এটা ইম্পৰ্টেন্ট হয় গুৱেলফৰ্ড মডেলটো সো গুৱেলফৰ্ড মডেলটো তিনটা ভাগত ভাগ কৰিছিলে এটা হল কন্টেন্ট ঠিক আছে এটা হল প্ৰডাক্ট আৰু এটা কি হল তোমাৰ অপাৰেশনস ঠিক আছে সো প্ৰথমটো আহি গল তোমাৰ কন্টেন্ট according to Guelph every intellectual task can be classified according to its সো মানে যেটো তেওঁ 3D মডেল দিছিলে হেতুক আমি 3D মডেল বুলিও কওঁ দে মনত ৰাখিবা যেনেকৈ 3D টাইপৰ আছে হয়নে হেকেনিয়াক 3D মডেল বুলিও কোৱা হয় গুৱেলফৰ্ডে দিছিলে হেকাৰণে তাৰ নামটো গুৱেলফৰ্ড 3D মডেল তোমালোকে তেনেকৈ মনত ৰাখিবা দে 3D গুৱেলফৰ্ড মডেল সো তেনেকৈ যদি আমি মনত ৰাখো আমাৰ মানে মনত ৰাখিবলৈ সুবিধা হয় ঠিক আছে ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা সো নেক্সট তোমাৰ আহি গল প্ৰথমটোত তোমালোকে দিছে কন্টেন্ট মানে হল তুমি কিবা এটা বস্তু মানে সাপোজ কিমান তোমাৰ মনত ৰাখিব পৰা বা জানিব পৰা কেপাসিটি আছে কন্টেন্টত হেতু আহিব যেটো
তুমি কি ভাবিব পাৰা what you think কন্টেন্টত আহিব তোমাৰ what we can think আমি কেনেকে ভাবু কি ধৰণে ভাবু হেতু কন্টেন্টত আহিব ঠিক আছে অপাৰেশনত তোমাৰ অপাৰেশন যেটো আছে অপাৰেশনত আহিব তুমি প্ৰসেস কেনেকে কৰা ঠিক আছে আৰু প্ৰডাক্টটো হ'ব ৰিজাল্ট ঠিক আছে সো মনত ৰাখিবা তেতে খুদিব পাৰে যে what we think হেতু কোনটো ওয়েলফৰ্ডৰ কোনটো তোমাৰ ষ্টেজত আহিব ঠিক আছে ক্লাসিফিকেশনত আহিব তেতিয়া আমি কম কন্টেন্টত আহিব কন্টেন্ট মানে হল তুমি কেনেকে ভাবিব পাৰিছা বা কি তুমি কিবা এটা বস্তু যেতিয়া আমি ভাবো যিকোনো ধৰণৰ হ'ব পাৰে কেনেকে তুমি থিংক কৰিছা তোমাক যদি কিবা এটা আগত তোমাৰ এটা কিবা এটা অপচন দি দিলে তুমি কোৱাচোন এটো বিষয় তুমি কি ভাবা মানে তুমি কি থিংক কৰিব পাৰিছা হেতু কন্টেন্টত আহিব তাৰপিছত তুমি কি প্ৰসেস তুমি কি মেন্টাল অপাৰেশনছ কিখিনি কৰিছা হেখিনি প্ৰসেসিংত আহিব আৰু তোমাৰ ৰিজাল্ট কি বা আউটপুটটো কি ঠিক আছে হেতু প্ৰডাক্টত আহিব তাৰ পিছতে তোমাৰ সোৱা ইচ কন্টেন্টত হওক বা মেন্টাল অপাৰেশনত হওক হেতু কিছুমান তোমাৰ ভাগত বিভক্ত কৰিছে তাৰ মাজতো কিছুমান সাব পইণ্ট হুমাই আছে ঠিক আছে যেনেকে আমি সৌ তোমাৰ কন্টেন্টত দেখিছা প্ৰথম ঠিক আছে কন্টেন্টত কি হুমাই আছে ভিজুৱেল অডিটৰী ঠিক আছে নে দেখিছা নে ভিজুৱেল আছে অডিটৰী আছে সিম্বলিক আছে সিমেটিক আছে বিহেভিয়াৰ এটা ভিজুৱেল মানে কি ভিজুৱেল মানে তুমি হ'ব পাৰে শেপ কালাৰ যেটো বস্তু তুমি দেখিছা ভিজুৱেলাইজ কৰিছা যেতিয়া তুমি ইনফৰমেশন এটা ভিজুৱেল ফৰ্মত আমি লওঁ ঠিক আছে হেতু ভিজুৱেল বুলি কয় যেনেকে শেপ হ'ব পাৰে কালাৰ হ'ব পাৰে ঠিক আছে তাৰ হাইটটো হ'ব পাৰে ওয়েটটো হ'ব পাৰে সৰি হাইটটো হ'ব পাৰে ওয়েটটো আমি দেখা নাপাও ঠিক আছে দুখে পলে মানে মেজৰ কৰিব পাৰো কিন্তু ষ্টিল মানে যেটো আমি ভিজুৱেলাইজ চকুৰ আগত দেখাই থাকো শেপ হ'ব পাৰে কালাৰ হ'ব পাৰে তোমাৰ হাইটটো হ'ব পাৰে তোমাৰ ফেচৰ এক্সপ্ৰেছন হ'ব পাৰে হেখিনি বস্তু যিখিনি আমি দেখো এটো ভিজুৱেল স্পেশালি ভিজুৱেলত শেপ আৰু কালাৰে আহে ঠিক আছে শেপ এণ্ড কালাৰ তাৰপিছত তোমাৰ হয় অডিটৰী যিখিনি তুমি কাণেৰে শুনা পোৱা হেতু অডিটৰী স্পোকেন ৱৰ্ডছ মিউজিক হয়নে হেবু অডিটৰীত আহিব তাৰপিছত হল সিম্বলিক সিম্বলবোৰ জানা কিছুমান যদি কোডছ তুমি ব্যৱহাৰ কৰিলা হয়নে তুমি কিছুমান তোমাৰ আকাৰ ইংগিতে কিছুমান বস্তু দেখুৱাইছা ঠিক আছে তুমি সাপোজ সিম্বলিক মানে এনেকুৱা ধৰণৰ হ'ব পাৰে তুমি সাপোজ তোমাক কাবাটা কিবা এটা বস্তু দিবলৈ মন নাই তোমাৰ মায়ে তোমাক দি দিলে তুমি মাক সুকুটিত মাৰি কিবা এটা বস্তু দেখালে যে তুই নিদিবি that is symbolic বুজি পাইছা so semantic মানে হল words and ideas to evoke mental images when they are presented as stimuli তোমাৰ আগত কিবা এটা stimulus আছে ঠিক আছে stimuli এটা আছে যিকোনো ধৰণৰ stimuli হ'ব পাৰে হয়তো ফুড হ'ব পাৰে হয়তো যিকোনো অবজেক্ট হ'ব পাৰে সেই stimulus টো লৈ তোমালকক mental image টো তুমি কি ফৰ্ম কৰিছা হেতুক semantic বুলি কয় ঠিক আছে তুমি কিবা এটা বস্তু দেখিছা ভিজুৱেলৰ লগত হেতু তুমি কনফিউজ নহবা সিমেট আৰু ভিজুৱেল দুটা বেলেগ বেলেগ ভিজুৱেলটো হল তুমি কিটো বস্তু মানে ইনফৰমেশন লৈছা ইন দা ফৰ্ম অফ ভিজুৱেল হেতুক আমি ভিজুৱেল বুলি কওঁ কিতিয়া তুমি ইনফৰমেশন এটা ভিজুৱেল ফৰ্মত লও হেতুক আমি মানে ভিজুৱেল বুলি কওঁ কিন্তু সিমেটিক মানে হল তোমাৰ আগত কিবা এটা ষ্টিমুলাস আছে সেই ষ্টিমুলাসটোক লৈ তোমাৰ মেন্টেলত কি ইমেজ ফৰ্ম হৈছে ভিজুৱেলত তুমি যি দেখিছা তাকে লৈছা কিন্তু ভিজুৱেলত তোমাৰ হে সিমেটিকত তোমাৰ হে সিচুৱেশনটো দেখি তোমাৰ মেন্টেল প্ৰসেসে কি কাম কৰিছে এটো সিমেটিক হ'ব ঠিক আছে বিহেভিয়াৰ মানে হল আমি ক'ব পাৰো থ্ৰু ফেশিয়াল এক্সপ্ৰেছন বা তেও আকাৰ বা তেও যিখিনি আউটপুট শো কৰিছে বাহিৰত যিখিনি তেও এক্টিভিটি কৰিছে হেখিনি বিহেভিয়াল হয় সো ভিজুৱেল যেটো তুমি দেখিছা লৈছা অডিটৰী যেটো কানে শুনিছো সিম্বলিক সিম্বলছৰ থ্ৰু দি যেতিয়া আমি কিবা এটা বস্তু একুৱায়াৰ কৰো সিমেটিক মানে হল ষ্টিমুলাসটো দেখি তোমাৰ যেটো তুমি একুৱায়াৰ কৰিছা তাৰপিছত আউটৰ বিহেভিয়াৰ মানুহৰ এক্টিভিটিজ খিনি দেখি তুমি যিখিনি বস্তু একুৱায়াৰ কৰিছা দ্যাট ইজ বিহেভিয়াৰ ঠিক আছে নেক্সট আই কল প্ৰডাক্ট টু আন্ডাৰ ইউনিট ক্লাसेस ৰিলেশন সিস্টেম ট্ৰান্সফৰমেশন আৰু ইমপ্লিকেশন ইউনিট মানে হল এটা সিঙ্গল ঠিক আছে যিকোনো ফিগাৰ হ'ব পাৰে ওয়াৰ্ড হ'ব পাৰে সিম্বল হ'ব পাৰে যেটা এটা সিঙ্গল ইউনিটত থাকে সিঙ্গল কে থাকে হেতুক আমি ইউনিট বুলি কওঁ ঠিক আছে আৰু যেতিয়া ক্লাস মানে হল যেতিয়া এটা বস্তু গ্ৰুপত থাকিব ঠিক আছে গ্ৰুপত যেতিয়া থাকে হেতুক আমি ক্লাস যেনেকৈ আমি এটা আমাৰ ক্লাস 10 ক্লাস 7 ক্লাস 5 বুলি কওঁ বা ক্লাস 10 বুলি কওঁ তাত এখিনি ষ্টুডেন্ট একেলগ হৈ থাকে গ্ৰুপ হৈ থাকে হেকাৰণে আমি তাক ক্লাস বুলি কওঁ ফাৰ্স্ট ইউনিট সেকেন্ড ইউনিট টু পঢ়াজন ফাৰ্স্ট ইউনিট মানে গুটেই সিলেবাসটোৰ ভিতৰত তাৰ মাজত কি ভিতৰত সোমাই আছে এটা সৰু ইউনিট হয় ভাগ হয় এটা ঠিক আছে ক্লাস বুলি ক'লে গুটেটো আহিব ইউনিট বুলি ক'লে এটা সিঙ্গল ৰিলেশনশিপস বুলি ক'লে সেই দুটাৰ মাজত ৰিলেশন কি
কানেকশ্যন যেতিয়া আমি উলিয়াও যেতিয়া অবজেক্ট দুটা দি দিয়ে তোমাক কৈছে তুমি কোৱাচোন ইয়াৰ দুটা মাজত ৰিলেশ্যনছ কি হয় তাৰমানে তুমি ৰিলেশ্যন উলিয়ালে তাৰ সিমিলাৰিটিজও চাবা ৰিলেশ্যন আমি কেতিয়া চাওঁ যেতিয়া তাৰ সিমিলাৰিটিজ কি আছে তাৰ মাজত হয়নে তাৰপিছত তোমাৰ সিস্টেম ইউনিট ক্লাছ ৰিলেশ্যনশ্বিপ যেতিয়া গোটেইখিনি একেলগে আহিব তেতিয়া আমি এটা সিস্টেম বুলি কওঁ যেনেকৈ আমি এটা স্কুল সিস্টেম স্কুলৰ এটা সিস্টেম তাত স্কুলৰ মাজত টিচাৰ্সও সোমাই থাকে তোমাৰ তাত ক্লাছেসও থাকে সিলেবাসও থাকে এটা এন্টায়াৰ সিস্টেম নহয় জানো সো হেতুক আমি সিস্টেম বুলি কওঁ তাৰপিছত ট্ৰান্সফৰমেশ্যন মানে হল মডিফাই আমি যেতিয়া ইনফৰমেশ্যন বা কিবা এটা বস্তু লৈছো হেতুক আমি কেনেকৈ মডিফাই কৰিব পাৰো বা ইন্টাৰপ্ৰিটেট কৰিব পাৰো ঠিক আছে নতুন তুমি ইনফৰমেশ্যন এটা পালা হে আগৰ ইনফৰমেশ্যনটোৰ লগত যেতিয়া তুমি সেই নতুন ইনফৰমেশ্যনটো অকমান চেঞ্জেছ আনিবা হেতুক আমি ট্ৰান্সফৰমেশ্যন বুলি ক'ব পাৰো ঠিক আছে নেক্সট আই গল ইমপ্লিকেশ্যন ইমপ্লিমেন্ট কৰা মানে তুমি হেতু ইউজ কৰা ঠিক আছে কনসিকুৱেন্সেস কিছুমান প্ৰেডিক্ট কৰা যাও এটো হ'ব পাৰে নেকি ইমপ্লিকেশনস ঠিক আছে যেনেকৈ আমি এডুকেশ্যন ইমপ্লিকেশ্যন বুলি যে কওঁ তুমি কিবা এটা মডেল পঢ়িলা বা থিওৰি পঢ়িলা তাৰ এডুকেশ্যন ইমপ্লিকেশ্যন কি মানে সেই থিওৰিটি তুমি এডুকেশ্যনত কেনেকৈ এপ্লাই কৰিবা হেতুক ইমপ্লিকেশ্যন বুলি কয় যেতিয়া আমি মানে ইউজ কৰো ঠিক আছে নেক্সট তোমাৰ আহি গল অপাৰেশ্যন এটা অপাৰেশ্যনত প্ৰথম কি আহিব তোমাৰ ইভালুৱেশ্যন কনভাৰ্জেন্ট প্ৰডাক্ট ডাইভাৰ্জেন্ট প্ৰডাক্ট মেমৰি কগনিশ্যন গোটেইখিনি আহিব ঠিক আছে সো ইয়াত প্ৰথমতে তোমাৰ আহে কগনিশ্যন ঠিক আছে এখিনি তোমালকে চাই লবা এনেকে দিয়া আছে তো গুটিখিনি বস্তু এখিনি পা যেনেকে ওপৰৰ পা ধৰিছে এখিনি এনেকে তলৰ পা ধৰিছে ঠিক আছে উল্টা সাইডৰ পা ধৰিছে সো কগনিশ্যন বুলি কলে আমি কি বুজো ৰেকগনাইজ ভেৰিয়াছ ফৰ্মছ অফ ইনফৰমেশ্যন আমি যেটা কিবা এটা বস্তু বিভিন্ন ধৰণৰ প্ৰকাৰে আমি যেটা ইনফৰমেশ্যন গ্যাদাৰ কৰো হাতে আমি কিহৰ থ্ৰুদি কৰো আমাৰ কগনিশ্যন আমাৰ মাইন্ডটো ইউজ কৰো হয়নে তুমি কিবা এটা কচোন আমকৰ ৰাজধানী কি তুমি কি ইউজ কৰিবা তোমাৰ কগনিশ্যনটো ইউজ কৰিবা মানে মাইন্ডটো ইউজ কৰিবা হেতু বস্তু কব কাৰণে ইনফৰমেশ্যনটো আনিব দ্যাট ইজ কগনিশ্যন মেমৰি মানে হল যত আমাৰ বস্তুখিনি ষ্ট'ৰ হৈ থাকে ঠিক আছে আমি সবেই জানো মেমৰি দা এবিলিটি টু ষ্ট'ৰ ইনফৰমেশ্যন ঠিক আছে যেনেকৈ তোমাৰ কম্পিউটাৰ মেমৰি তোমাৰ ইনফৰমেশ্যনটো ক'ত সোমাই থাকে কম্পিউটাৰ মেমৰিত আমাৰ ইনফৰমেশ্যনটো ক'ত সোমাই থাকে আমাৰ মেমৰিত সোমাই থাকে দ্যাট ইজ মেমৰি ডাইভাৰ্জেন্ট প্ৰডাক্ট মানে হল যেতিয়া তুমি এটা বস্তু নতুন নতুন দিশত ভাবিব পাৰা হেতু ডাইভাৰ্জেন্ট প্ৰডাক্ট কনভাৰ্জেন্ট মানে হল যেতিয়া তুমি এটাই সলিউশন উলাব পাৰা বিভিন্ন নহয় হেতু কয় আৰু ইভালুৱেশ্যন মানে হল প্ৰসেস অফ ইনফৰমেশ্যন বা মেকিং জাজমেন্ট আমি যেতিয়া জাজমেন্ট এটা দিও বা কনক্লুজন এটাত আহো যে ইয়াৰ ৰিজাল্টটো কি হল এতিয়া যে আমাৰ টেষ্ট এটা লয় বা যিকোনো পৰীক্ষাত যে হাফ ইয়াৰলি বা ফাইনেল যে এক্সাম লয় হেতুক আমাক ইভালুৱেট কৰে যে আমাৰ কেপাসিটি কিমান হল আমাক জাজ কৰিব যে আমি পাৰিছো নে নাই পোৱা এটা কনক্লুজনত আহিব যে এখিনি ষ্টুডেন্টে ভাল ৰিজাল্ট কৰিছে দ্যাট মিন্স তাহানি বুজি পাইছে কথাখিনি দ্যাট ইজ ইভালুৱেশ্যনত আহিব বুজি পাইছা গুটেখিনি ওকে নেক্সট আই গল তোমাৰ মাল্টি ফ্যাক্টৰ থিওৰি মাল্টি ফ্যাক্টৰ থিওৰিটো তোমাৰ কোনে দিছিলে থৰ্নডাইকে দিছিলে ঠিক আছে সো মাল্টি ফ্যাক্টৰ বা এনাৰ্কিক থিওৰি বুলিও কয় হেতু মনত ৰাখিবা এনাৰ্কিক থিওৰি বা মাল্টি ফ্যাক্টৰ থিওৰি একেটাই হয় হে থিওৰিটো কোনে দিছিলে থৰ্নডাইকে দিছিলে He proposed that there are specific stimulus and specific responses. তাই কৈছে যে কিছুমান specific stimulusৰ কাৰণে আমাৰ কিছুমান specific response আমি দিও ঠিক আছে He believed that there was nothing like general ability. তেওঁ কৈছে যে general ability বুলি কোনো কথা নাই আমি environmentত যেটো বস্তু দেখো হেতু দেখি পেলাই যেটো আমি specific reason দিও হেতুহে মেইন বুলি কৈছে তেওঁ general ability কথা একো কোৱা নাছিল ঠিক আছে Thorndike found all factors of intelligence respect a specific mental ability which are different from each other but associate to little breaks on the wall ঠিক আছে তেওঁ কৈছে যে প্ৰতিটো মেন্টাল পারসন জনৰ মেন্টাল কিছুমান স্পেসিফিক এবিলিটি থাকে যেনেকৈ আমি এটা ওয়ালখন গুঠিলে সাপোজ এখন ওয়াল এই ওয়ালখনক এটা মানে এটা ব্ৰিক্সেটো নবনে তাত মানে কি সৰু সৰু ইটা বহুত জয়েন হৈ থাকে গুটেখিনি মিলিহে কাম কৰে হেকানে কৈছে যে গুটে স্পেসিফিক ফ্যাক্টৰস খিনি ইম্পৰ্টেন্ট হয় ঠিক আছে লিটল ব্ৰেকস অন দ্য ওয়াল তাৰ মানে সৰু গুঠিহে এখন ওয়াল হ'ব সেহে সৰু স্পেসিফিক ফ্যাক্টৰ গুট খাহে এজন ইন্ডিভিজুয়াল হয় বুলি কৈছে ঠিক আছে বুজি পাইছে ইমানখিনি সো হে তোমাৰ থৰ্নডাইকে তিনটা মানে তোমাৰ মিউচুয়াল ইন্ডিভিজুয়াল এবিলিটিজৰ কথা কৈছিলে এটা হল সোশ্যাল ইন্টেলিজেন্স তিনটা ইন্টেলিজেন্সৰ কথা কৈছিলে সোশ্যাল ইন্টেলিজেন্স কনক্ৰিট ইন্টেলিজেন্স আৰু এবষ্ট্ৰেক্ট ইন্টেলিজেন্স তিনটা ইন্টেলিজেন্সৰ দিছিলে
So social intelligence মানে হল ability to verbal বা symbolic thinking. ঠিক আছে, verbal বা symbolic thinking খিনি যেতিয়া আমি যেনেকে acquire কৰিছো, যেনেকে ল'ব পৰা capacity আছে, সেইটো আমাক social intelligence বুলি কৈছে। ঠিক আছে, society যিখিনি বস্তু আমি দেখি তাৰ যিখিনি আমি symbolic acquire কৰিছো বা verbal যিখিনি বস্তু আমি acquire কৰিছো, সেইটো social intelligence. Concrete মানে হল ability to effectively control your body and manipulate objects. যেতিয়া আমি নিজৰ বডিটো কন্ট্ৰোল কৰিব পাৰো বা অবজেক্টছবোৰ মেনিপুলেট কৰিব পাৰো, সেইটো আমি কনক্ৰিট ইণ্টেলিজেন্স। যেনেকৈ আমি বডলি কাইনেস্থেটিক পাইছিলো, নিজৰ বডিৰ ওপৰত কন্ট্ৰোল থাকে, মানে তুমি ডান্সিং কৰিছা, বক্সিং কৰিছা বা স্পৰ্টছত কৰিছা, তাত তোমাৰ বডলি তোমাৰ কন্ট্ৰোল থাকে, সেইটোকে আমি কনক্ৰিট ইণ্টেলিজেন্স বুলিও ক'ব পাৰো। এবষ্ট্ৰেক্ট ইণ্টেলিজেন্স মানে হ'ল এবিলিটি টু কমিউনিকেট উইথ পিপল আণ্ডাৰষ্টেণ্ড এণ্ড পাৰফৰ্ম দ্য ছ'চিয়েল ৰিলেশ্যন। এবষ্ট্ৰেক্ট ৰিজনিং, এতিয়া এবষ্ট্ৰেক্ট যেতিয়া আমি পিয়াজেটৰ থিয়ৰী পঢ়িছিলো, তাত এবষ্ট্ৰেক্টটো কি হয়, এটা হায়াৰ লেভেল অফ ইণ্টেলিজেন্স হয়, হয়নে? একদম লাষ্ট যিটো ষ্টেজ আছিলে। চ' এবষ্ট্ৰেক্ট ইণ্টেলিজেন্স মানে কি, সি যিকোনো ধৰণৰ ধৰা মেণ্টেল অপাৰেশ্যনছ বহুত হাই লেভেলত কৰিব পাৰে। এবিলিটি টু কমিউনিকেট পিপলৰ লগত ভালকে কথা পাতিব পাৰিব, আণ্ডাৰষ্টেণ্ড কৰিব পাৰিব, যিকোনো ছ'চিয়েল ৰিলেশ্যনছ পাৰফৰ্ম কৰিব পাৰিব, হয়নে? চ' সেইটো এবষ্ট্ৰেক্ট ইণ্টেলিজেন্সত আহে। নেক্সট আহি গ'ল তোমাৰ 4 এট্ৰিবিউটছ অফ ইণ্টেলিজেন্স। তেওঁ মানে থৰ্ণডাইকে 4টা এট্ৰিবিউটছ দিছিলে ইণ্টেলিজেন্সৰ। এটা হ'ল লেভেল, ৰেঞ্জ, এৰিয়া আৰু স্পীড। আমি কিমানটো লেভেলত কিবা এটা বস্তু চল্ভ কৰিব পাৰো। ইট ৰেফাৰ্ছ টু দ্য ডিফিকাল্টি অফ টাস্ক, মানে আমি কিমানটো ডিফিকাল্ট লেভেললৈ এটা কাম কৰিব পাৰো, সেই লেভেলটো জোখা। চবৰে লেভেলটো বেলেগ বেলেগ হয় নে? কিছুমানে বহুত হাই লেভেলৰ কাম কৰি দিব পাৰে, কিছুমান কিন্তু বহুত মাইনৰ বা ল' লেভেলৰ কামো কৰিব নোৱাৰে। ঠিক আছে, তাৰমানে ডিফিকাল্টি টাস্কটোৰ কথা বুজাইছে, কিমান ডিফিকাল্ট টাস্ক এটা তুমি চল্ভ কৰিব পাৰা, সেইটোকে লেভেল বুলি কৈছে। ৰেঞ্জ মানে হ'ল কিমানটো ৰেঞ্জ, ইট ৰেফাৰ্ছ টু দ্য নাম্বাৰ অফ টাস্ক এট এনি গিভেন ডিগ্ৰী অফ ডিফিকাল্টি কেন বি চল্ভ। এটা গিভেন ডিগ্ৰীত তুমি কিমান নাম্বাৰ অফ টাস্ক চল্ভ কৰিব পাৰা, কিমান মানে কম টাইমৰ ভিতৰত কিমান হাই লেভেল অফ টাস্ক তুমি চল্ভ কৰিব পাৰা, সেইটোক ৰেঞ্জ বুলি কয়। লেভেল মানে হ'ল তুমি কিমান ডিফিকাল্ট লেভেলটোত চল্ভ কৰিব পাৰা, আৰু ইয়াত কিমান নাম্বাৰ তুমি ডিফিকাল্ট টাস্ক কৰিব পাৰা, ইয়াত নাম্বাৰটো আহি গ'ল। চ' নাম্বাৰ অহাৰ লগে লগে ৰেঞ্জ হ'ব। ঠিক আছে, তাৰপিছত হ'ল ইট ৰেফাৰ্ছ টু দ্য টোটেল নাম্বাৰ অফ ষ্টিমুলেশ্যন। টোটেল নাম্বাৰ অফ ষ্টিমুলেশ্যন এট ইচ লেভেল। ইচ লেভেলত তুমি কিমান ডিফিকাল্ট টাস্ক চল্ভ কৰি গৈ থাকিব পাৰিছা, হুইচ ইণ্ডিভিজুৱেলছ আৰ এবল টু ৰেছপন্স দিব পাৰিছে, সেইটোক আমি এৰিয়া বুলি কওঁ। ঠিক আছে, চ' মনত ৰাখিবা লেভেলটো হ'ল ডিফিকাল্টি টাস্ক, নাম্বাৰ কিমান চল্ভ কৰিব পাৰিছা ৰেঞ্জ, টোটেল নাম্বাৰ কিমান কৰিব পাৰিছা সেইটো এৰিয়া। ঠিক আছে, এৰিয়াটো আমি গম পাওঁ যে এটা ডাঙৰ হয়, হয়নে? যদি আমি কওঁ যে ইয়াত কিমান এৰিয়া মাতি আছে কচোন, তাৰমানে গোটেই টোটেলটোৰ কথা বুজাইছে, সেইকাৰণে টোটেল এৰিয়া। স্পীড, ইট ইজ দ্য ৰেপিডিটি অফ দ্য ইণ্ডিভিজুৱেল কেন চল্ভ আ ৰেছপন্স টু আইটেম। কিমান স্পীডত তুমি চল্ভ কৰিব পাৰিছা, কিমান ৰেপিডিটি আছে, তুমি কিমান স্পীডত চল্ভ কৰিব পাৰিছা, স্পীডটো মেজাৰ কৰা। চ' লেভেল, ৰেঞ্জ, এৰিয়া আৰু স্পীড। ঠিক আছে, সেইকেইটা আহি গ'ল। নেক্সট তোমাৰ আহি গ'ল বহুত ইম্পৰ্টেণ্ট, এইটোৰ পৰা কুৱেশ্যনছ আহি থাকে, যোৱাবাৰো এইটোৰ পৰা কুৱেশ্যনছ আহিছে। ঠিক আছে, চ' এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। মাল্টিপল থিয়ৰী অফ ইণ্টেলিজেন্স, হাৱাৰ্ড গাৰ্ডেনাৰ। ঠিক আছে, মাল্টিপল ফেক্টৰ থিয়ৰী আৰু মাল্টিপল থিয়ৰী দুটা ডিফাৰেঞ্চ আছে, কিন্তু এইটো মাল্টি থিয়ৰী হয়। চ' মাল্টিপল থিয়ৰী অফ ইণ্টেলিজেন্স দিছিলে হাৱাৰ্ড গাৰ্ডেনাৰে। তেওঁ হাৱাৰ্ড গাৰ্ডেনাৰে এখন কিতাপ লিখিছিলে, দেট ইজ ফ্ৰেমছ অফ মাইণ্ড। সুধিব পাৰে যে ফ্ৰেমছ অফ মাইণ্ডখন কোনে লিখিছিলে, হাৱাৰ্ড গাৰ্ডেনাৰ। ঠিক আছে, 1983 তেওঁ 7টা ইণ্টেলিজেন্সৰ প্ৰকাৰৰ কথা লিখিছিলে। তাৰপিছত তেওঁ 1988 আৰু এটা এড কৰি দিলে, চ' টোটেল গৈ পেলাই 8টা হ'লগে, আৰু NCERT মতে এইটো ভেৰিফাইড হয় যে হাৱাৰ্ড গাৰ্ডেনাৰ্ছৰ ইণ্টেলিজেন্সৰ 8টা ইণ্টেলিজেন্স আছে। তোমালোকে কিতাপত 9টা বুলি ক'ৰবাত পাব পাৰে, কিন্তু NCERT মতে 8টাই আছে। মাল্টিপল ইণ্টেলিজেন্স ইজ নন এজ মাল্টিপল ডাইমেনশ্যনেল ইণ্টেলিজেন্স। মাল্টিপল ইণ্টেলিজেন্সটোক আমি মাল্টিপল ডাইমেনশ্যনেল ইণ্টেলিজেন্স বুলিও কওঁ। ঠিক আছে, হাৱাৰ্ড গাৰ্ডেনাৰ্ছ ইণ্টেলিজেন্স বুলিও দিব পাৰে, মাল্টিপল থিয়ৰী বুলিও দিব পাৰে, বা মাল্টিপল ডাইমেনশ্যনেল ইণ্টেলিজেন্স বুলিও দিব পাৰে, একেটাই হ'ব আনচাৰ। ইচ অফ দিছ ইণ্টেলিজেন্স ইজ নট আ ছিংগল এণ্টাইটি। চ' তেওঁ কৈছিলে যে ইণ্টেলিজেন্স কোনো এটা ছিংগল এণ্টাইটি নহয়, মানে তেওঁ অকল জেনেৰেল ইণ্টেলিজেন্স বা তেনেকুৱা ধৰণৰ কথা তেওঁ মেনশ্যন কৰা নাছিল, যে এজন ইণ্ডিভিজুৱেল মাল্টিপল ইণ্টেলিজেন্স থাকিব পাৰে। চ' দ্য টিচাৰ কেন টিচ ইন মাল্টিপল ৱেজ, যাতে টিচাৰজনে বিভিন্ন ধৰণে ষ্টুডেণ্ট এটাক মাল্টিপল ৱেজত বুজাব পাৰে, বিভিন্ন ধৰণৰ মেথড ইউজ কৰি। ঠিক আছে, কোনো ছিংগল এণ্টাইটি নহয় বুলি কৈছে।
সো বিভিন্ন ধৰণৰ ইন্টেলিজেন্সৰ প্ৰকাৰ তেওঁ কৈছিলে 8টা প্ৰকাৰৰ আমি চাই যাম কি দিছে প্ৰথমটো হ'ল লিংগুইষ্টিক লিংগুইষ্টিক মানে কোন আমি ল্যাঙ্গুয়েজ লিংগুয়া ওয়ার্ডটোকে ল্যাঙ্গুয়েজ বুজায় skills involved in production and use of language ঠিক আছে skill involves in production and use of language যেতিয়া আমি কিবা এটা ল্যাঙ্গুয়েজৰ লগত কিবা এটা যেতিয়া আমি স্কিলছ শিকো বা হেতু আমি প্ৰপাৰলি যেতিয়া ইউজ কৰিব পাৰো হেতুক আমি কম না পাৰ্সনস হাই অন দিস ইন্টেলিজেন্স আর ওয়ার্ড স্মার্ট তেওঁলোকৰ ওয়ার্ড স্মার্ট থাকে মানে ওয়ার্ডৰ তেওঁলোকৰ লগত খেলা কৰিব পাৰে যিকোনো ওয়ার্ড দিয়া যিকোনো তুমি শব্দ দিয়া যিকোনো সেন্টেন্স দিয়া ইজিলি হেতু বস্তুৰ ওপৰত ধুনিয়াকে কিবা এটা বনাই দিব পাৰে Reading, hearing, speaking, writing, debating, discussing এই গুটেকিটা বস্তুক linguistic intelligence জনৰ বেছি থাকে যেনেকৈ আমি ক'ব পাৰো তুমি ৰবীন্দ্ৰনাথ টেগৰ হয় স্বামী বিবেকানন্দ সো তেওঁলোকৰ কি থাকে linguistic intelligence টো বেছি বুলি আমি কি ক'ব পাৰো ঠিক আছে সো তেওঁলোকৰ কি থাকে ৰিডিং কৰিব পৰা কেপাসিটি হিয়াৰিং কৰিব পৰা স্পিকিং মানে ল্যাঙ্গুয়েজৰ লগত যিকোনো তেওঁলোকৰ যেতিয়া তুমি দিয়া হেতু তেওঁলোকৰ ওয়ার্ড ফ্লুয়েন্সিটি বহুত বেছি থাকে সো হেতু linguistic intelligence লজিক্যাল ম্যাথমেটিক্যাল এটা ম্যাথমেটিক্স বুলি ক'লে প্ৰবলেম সলভিং বা তোমাৰ সাইন্টিফিক থিংকিংৰ কথা আহি যাব স্কিলস ইন সাইন্টিফিক থিংকিং এন্ড প্ৰবলেম সলভিং person high on this type of intelligence can think logically and critically so a intelligence to jar বেছি he logically আৰু critically কিবা এটা বস্তু কি কৰিব পাৰে ভাবিব পাৰে ঠিক আছে লজিক লগাই কিবা এটা বস্তু ভাবিব পাৰে ক্ৰিটিক্যাল কিবা এটা বস্তু ভাবিব পাৰে বা ম্যাথমেটিক্যাল প্ৰবলেমছ বোৰ পটককে সলভ কৰিব পাৰে যেনেকৈ আমি ক'ব পাৰো সাইন্টিস্ট বা নোবেল প্ৰাইজ উইনাৰ্স বোৰ হে লজিক্যাল ম্যাথমেটিক্যাল ইন্টেলিজেন্স টো বহুত বেছি থাকে যেনেকৈ এলবাৰ্ট আইনষ্টাইন এপিজে আব্দুল কালাম সো তেওঁলোকৰ হে লজিক্যাল ম্যাথমেটিক্যাল ইন্টেলিজেন্স টো বেছি ঠিক আছে সো হেতুক আমি লজিক্যাল ম্যাথমেটিক্যাল বুলি কওঁ তোমালোকে এইবোৰ চাই থাকিবা কেতিয়াবা মানে যেনেকৈ সাইন্টিস্ট বা নোবেল উইনাৰ জনক কি ইন্টেলিজেন্স টো বেছি থাকে এনেকেও এক্সামত দি দিয়ে বা হিয়াৰিং বা স্পিকিং ৰাইটিংত যোন ভাল তাৰ কোনটো ইন্টেলিজেন্স বেছি থাকে হেনকে কোৱেশ্চন দি ঠিক আছে সো স্পেশাল ইন্টেলিজেন্স মানে হল স্কিল ইন ফৰ্মিং ভিজুৱেল ইমেজ এণ্ড প্যাটাৰ্নস এনেকুৱা ধৰণৰ এটা ইন্টেলিজেন্স য'ত তোমাৰ ভিজুৱেল ইমেজ বা প্যাটাৰ্নৰ লগত তুমি খেলিব পাৰা যেনেকৈ সেলাৰ হ'ব পাৰে স্কাল্পচাৰ হ'ব পাৰে পেইন্টাৰ হ'ব পাৰে আৰ্কিটেক্ট ইন্টেৰিয়ৰ ডিজাইনাৰ কাৰ্টোগ্ৰাফাৰ্স পাইলট সাৰ্জনস এইবোৰৰ গোটেই স্পেশাল ইন্টেলিজেন্সটো বেছি থাকে কিছুমানত তোমালোকে সাৰ্জনটো কাইনেস্থেটিকতো পাব পাৰা বহুত কিতাপত মই দেখিছো যে কাইনেস্থেটিকতো সাৰ্জন দিছে কিন্তু স্পেশালত মানে বহুতত আকৌ স্পেশালতো আছে গতিকে অপশনটো চাই পেলাই মাৰিবা হা সো স্পেশাল মানে হল যেতিয়া ওপেন স্পেস বা তেওঁলোকৰ ভিজুৱেল ইমেজ বা প্যাটাৰ্নটো তেওঁলোকৰ চকু আগত ভাঙি থাকে যেনেকৈ এজন পেইন্টাৰ তুমি ওপেন স্পেস এটা দি দিয়া তেওঁলোকৰ যিকোনো ধৰণৰ প্যাটাৰ্ন আঁকি বহুত ধুনীয়া ইমেজ এটা তেওঁলোকে বনাই দিব পাৰে বা স্কাল্পচাৰ যেনে এটা পট্ৰি বনাই ইমান ধুনীয়া এটা স্কাল্পচাৰ বনাব পাৰে বা স্কাল্পচাৰ বনোৱা যিজন ব্যক্তি তেওঁলোকৰ যদি চাবা ইমান ধুনীয়া ধুনীয়া তোমাৰ মানুহৰ হেৰি এটা বনাই দিব পাৰে স্কাল্পচাৰত বনাই দিব পাৰে মানে সো তেওঁলোকৰ স্পেশাল ইমেজটো বেছি থাকে ইন্টেলিজেন্সটো নেক্সট আই গ'ল তোমাৰ মিউজিক্যাল ইন্টেলিজেন্স যি সেন্সিটিভিটি থাকে যাৰ মিউজিক ৰিদমছ বা প্যাটাৰ্নছৰ যাৰ সেন্সিটিভিটি থাকে হেতু যিকোনো মিউজিক এটা বাজিলে কোনটো লেভেলত বাজিছে বা কোনটো টিউনত বাজিছে পটককে কৈ দিব পাৰে তাৰমানে মিউজিক্যাল ইন্টেলিজেন্সটো বেছি It is the capacity to produce, create and manipulate musical patterns. তেওঁলোকৰ capacity থাকে produce, create and manipulate musical patterns. যেনেকৈ আমি A.R. ৰহমান কথা ক'ব পাৰো সোনু নিগমৰ লতা মংগেশকৰ সো এইবিলাকৰ মিউজিক্যাল ইন্টেলিজেন্সটো কি হয় বেছি ঠিক আছে নেক্সট আই গ'ল তোমাৰ বডিলি কাইনেস্থেটিক It is known as body smart or athletic intelligence. Body smart বা athletic intelligence বুলিও কোৱা হয় bodily kinesthetic টোত This is the ability to coordinate physical movements. Physical movements of coordination to তেওঁ জানে that dancing to coordination লাগিব hand eye তোমাৰ leg everything coordination লাগে হয়নে have a good sense of timing and mean physically strong হ'ব লাগিব তেওঁলোকৰ body coordination physical movements থাকিব লাগিব body smart মানে athletical intelligence তেওঁলোকৰ মাজত থাকিব লাগিব ঠিক আছে হেতু হল bodily kinesthetic intelligence কোনোবা স্পৰ্টছত ভাল হ'ব পাৰে কোনোবা ডান্সিংত ভাল হ'ব পাৰে যিবিলাকত আমাৰ বডি মুভমেন্টটো বা বডি এক্টিভিটি জড়িত হৈ থাকে হেতু আমি বডিলি কাইনেস্থেটিক বুলি ক'ব পাৰো যেনেকৈ এটা তোমাৰ দৌৰা হওক হয়নে ৰান কোনোবাজন যদি এথলেটিকে দৌৰিছে তাৰমানে বডিটো ইনভলভ হৈ আছে তাত তো বডিলি কাইনেস্থেটিক ডান্স কৰিছে বডিলি কাইনেস্থেটিক তাৰপিছত হল ইন্টাৰপাৰ্সনেল ইন্টেলিজেন্স ইন্টাৰপাৰ্সনেল আৰু ইন্ট্ৰা দুটা আছে ইন্টাৰ মানে হল যেতিয়া আমি পাৰ্সনৰ লগত ইজনৰ সিজনৰ লগত আমি সমিলমিল কৰো মানে ইন্টাৰেকশন থাকে
মানুহৰ মাজত সোসাইটিৰ লগত তুমি যেটা ইন্টাৰেক্ট কৰা হেতু ইন্টাৰপাৰ্সনাল আৰু ইন্ট্ৰা TRA হলে ভিতৰৰ মাজত হ'ব বেছিকে হেবিলাক সোশ্যাল নহয় কিন্তু ইন্টাৰপাৰ্সনাল ইন্টেলিজেন্স তাৰ থাকে হি বহুত বেছি সোশ্যাল হয় গুড কমিউনিকেটৰ হয় এমপ্যাথি হয় ৰিলেশনশিপ বিল্ডিং স্কিল তেওঁলোকৰ বহুত বেছি থাকে যি ইন্টাৰপাৰ্সনাল তেওঁ মানে ইন্টাৰ TER হলে মানে বেলেগৰ লগত বুজায় ঠিক আছে নেক্সট আই গল তোমাৰ নেচাৰালিষ্টিক ইন্টেলিজেন্স দিস ইজ দ্য এবিলিটি টু intuitively understand the natural world and its possession মানে proper এটা তোমাৰ biologist বোৰক আমি ক'ব পাৰো ঠিক আছে তাৰ পিছত তোমাৰ wild life লগত যোনবিলাক person related হয় ঠিক আছে environmentalist হেবোৰ আমি ক'ব পাৰো হেবিলাক naturalist হয় nature even তোমাৰ hunters বোৰো in natural intelligence থাকে ঠিক আছে কাৰণ তেওঁ animals movement টো জানিব লাগিব তেতিয়াহে তেওঁ hunt কৰিব পাৰিব সো তেওঁলোকৰ naturalistic intelligence বহুত বেছি থাকে ঠিক আছে মানে এনিমেলস হওক প্ল্যান্টস হওক এনিমেলস হওক বা বিভিন্ন ধৰণৰ মেডিসিনাল প্ল্যান্টস গুটে বস্তুবোৰ তেওঁ নলেজ থাকে হেতুক আমি নেচাৰালিষ্টিক ইন্টেলিজেন্স বা নেচাৰৰ পৰা যিখিনি পাওঁ আমি নেচাৰালিষ্টিক বা নেচাৰৰ লগত ৰিলেটেড হেতু নেচাৰালিষ্টিক ইন্টেলিজেন্স ইন্ট্ৰা পাৰ্সন মানে হল নিজৰ লগত সেলফ ফিলসফাৰ্স বিলাক আমি ইন্ট্ৰাপাৰ্সনাল বুলি ক'ব পাৰো ঠিক আছে যিবিলাক ফিলসফাৰ্স হয় ফিলসফাৰ বিলাক ডিপ দাৰ্শনিক যিবিলাক তেওঁলোকে বহুত বেছি ভাবিব পাৰে তেওঁলোকৰ ইন্ট্ৰাপাৰ্সনাল ইন্টেলিজেন্সটো বহুত বেছি নোবেলটো স্পেশালি তোমাৰ লিংগুইষ্টিকতো আহে আৰু ইয়াতো তুমি ক'ব পাৰা এখন নোবেল লিখিলে তুমি বহুত ডিপ থিংকাৰ হ'ব লাগিব দ্যাট ইজ ইন্ট্ৰাপাৰ্সনাল ঠিক আছে সো বুজি পাইছা এখিনি নেক্সট ইম্পৰ্টেন্ট যোটো এক্সামত কোৱেশ্চন আহি থাকে হেতু হল প্ৰিন্সিপলস এণ্ড মেক্সিমস অফ টিচিং সো আমি ইয়াত প্ৰথমতে চাই লওঁ এখিনি যোৱা আগতে the pedagogy word to ক'ব আহিছে the word pedagogy comes from Greek word pedagogia word paisa pedagogia which is a combination of words pedios mane hol child and agos mane hol leader the word literally means attendance on boys or lead a child etu question agoteo kobat oha dekha goise je pedagogy mane ki to lead the child ঠিক আছে সো pedagogy word to কোপা দিছে pedagogia word পৰা derive কৰা হৈছে তাৰে pedios word to হল child and agos word to হল leader আৰু তাৰ মানে হল lead the child ঠিক আছে এতিয়া সোৱা education is a bipolar process বুলি কোনে কৈছিলে এডামছে কৈছিলে এটো ইম্পৰ্টেন্ট হয় education is a tripolar process কোনে কৈছিলে জন ডিৱে কৈছিলে এতিয়া আৰু এটা ইম্পৰ্টেন্ট আমি চাই থব পাৰো the word education has been derived from Latin word কোন Latin word পৰা derive কৰিছে educare educiare educo and educatum যেহেতু আমাৰ এখিনি educational লগতে related বাতে questions সুধি দিব পাৰে educare মানে হল to bring up or to nourish ঠিক আছে educare শব্দটো কি হল to bring up or to nourish educiare care মানে হল care কৰা মানে কি কাবা কোনে তুমি care কৰিছা nourishment দিছা সৰু ল'ৰা ছোৱালীকেইটাক care কৰে মাকে কি কয় nourish কৰে bring and brought up কৰে হয় নে হেতু আমি মনত ৰাখিলে care word টো মনত ৰাখিবা share CERE মানে হল draw out to manifest মনত কিবা এটা অকা বুলি মনত ৰাখিলো বা CERE মানে duco মানে হল lead to lead out যেনেকৈ আমি pedagogy মানে হল to lead the child তেনেকৈ duco মানে হল to lead out educatum মানে হল act of teaching or instruction so care মানে হল nourish share মানে হল to draw out duco মানে হল to lead আৰু catum মানে হল the act of teaching or instruction মনত থাকিব next হল the principles of teaching এতিয়া আমাৰ principles of teaching যেনেকৈ আমি teaching কি হয় হেখিনি বস্তু ধৰা অলৰেডি জানো হয় নে কি প্ৰক্ৰিয়া হয় এই principles of teaching টো তোমাৰ কি হল আমি এজ এ টিচাৰ হেখিনি বস্তু জানিব লাগে যেনেকৈ ক্লাছৰুমত তুমি গলে ডাইৰেক্টলি ষ্টুডেন্টক পঢ়োৱা ষ্টাৰ্ট কৰে কিন্তু কিছুমান বস্তু আমি আগতীয়াকৈ আমাৰ জ্ঞান থাকিব লাগে যেনেকৈ হল principles of teaching maxims of teaching এইটা বস্তু জানিব লাগিব এজ এ টিচাৰ সো জেনাৰেল প্ৰিন্সিপলস আৰু সাইকোলজিক্যাল প্ৰিন্সিপলস বুলি আমি দুটা ভাগত প্ৰিন্সিপলস অফ টিচিং টো ভাগ কৰিব পাৰো general principle of motivation principle of interest principle of linking with life principle of definite aim so প্ৰথমটো হল principle of teaching প্ৰথমতে আমি general principles হলে যাও so general principles কি হয় principle of motivation তাৰপিছত আহিলে principle of interest principle of linking with life principle of definite aim principle of recognition individual difference principle of selection principle of planning division revision creation and recreation democratic dealing এতিয়া মই এটা এটাকে অলপ এক্সপ্লেইন কৰি দিছো principle of motivation মানে কি
টিচাৰে ক্লাছৰুমটো ডাইৰেক্টলি গৈ পঢ়া ষ্টাৰ্ট কৰাকে ষ্টুডেণ্টক অলপ মটিভেট কৰি দিব লাগে মানে মটিভেশ্যন কৰা মানে কি সেই টপিকটো যে তোমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় বা এই টপিকটো শিকিলে যে তোমালোকে কিছুমান বস্তু আহৰণ কৰিব পাৰিবা বা নতুন কিবা এটা শিকিব পাৰিবা সেইটোক ষ্টুডেণ্টক আগতে মটিভেট কৰিব মটিভেট তুমি যিকোনো ধৰণে কৰিব পাৰা তুমি TLM লৈ যাব পাৰা ক্লাছত ভিডিঅ' দেখাব পাৰা বা মডেল লৈ যাব পাৰা তেতিয়া তেওঁ কিছু মটিভেট হ'ব কিবা এটা বস্তু শিকিবলৈ ঠিক আছে টিচাৰজনক সেই মটিভেশ্যনটো আহিব তো সেই মটিভেশ্যন তুমি কথা কৈও কৰিব পাৰা বা টপিকটো লৈ বা কিবা এটা বস্তু দেখাইও তেওঁলোকক মটিভেট কৰিব পাৰা যিকোনো ধৰণে কৰিব পাৰা নেক্সট হৈ গ'ল ইণ্টাৰেষ্ট যদি আমাৰ ইণ্টাৰেষ্ট থাকে মটিভেশ্যন আৰু ইণ্টাৰেষ্টৰ লগত কিন্তু বহুত লিংক আছে তুমি মটিভেটেড যেতিয়া হোৱা সেই বস্তুটোৰ প্ৰতি তোমাৰ অট'মেটিক ইণ্টাৰেষ্টটো আহিব বা ইণ্টাৰেষ্ট থাকিলে আমি অট'মেটিক মটিভেটেড হয় কামটো কৰিবলৈ তাৰমানে আমি ইণ্টাৰেষ্ট ষ্টুডেণ্টক ইণ্টাৰেষ্টটো অনাটো বহুত দৰকাৰ যিকোনো যেতিয়া টপিক এটা তুমি পঢ়োৱা যেতিয়া আমি টপিক এটা পঢ়াওঁ যে ষ্টুডেণ্টক কওঁ এইটো তোমালোকে আজি বহুত ইণ্টাৰেষ্টিং টপিক এটা শিকিব পাৰিবা দেই আমুক আমুককেইটা জানিব পাৰিবা চাৰ্টখন দেখাই দিলে এইকেইটা বস্তু দেখাই দিলে পিকচাৰ্ছ কিবা এটা ড্ৰ কৰি দিলে অট'মেটিক ষ্টুডেণ্টৰ ইণ্টাৰেষ্ট আহি যাব দেট ইজ প্ৰিন্সিপাল অফ ইণ্টাৰেষ্ট নেক্সট হ'ল লিংকিং উইথ লাইফ তুমি যিটো পঢ়াইছা সেইটো ৰিয়েল লাইফৰ লগত লিংক কৰিব লাগে যেনেকে তুমি মেথমেটিকেল কেলকুলেশ্যন সাপোজ এডিশ্যন সাবষ্ট্ৰেকশ্যন পঢ়াইছা ষ্টুডেণ্টক ক'ব পাৰা তোমাৰ ওচৰত 10 টকা এটা তুমি লৈ গৈছা তাৰে 5 টকা তুমি চিপছ কিনিলা 5 টকা 2 টকা তুমি ধৰা মৰ্টন কিনিলা তোমাৰ ওচৰত কিমান থাকিল তেওঁ যেতিয়া ৰিয়েল লাইফত মানে তুমি যেতিয়া বজাৰলৈ যোৱা কথা নিজে যোৱা কথা কৈ দিলে তেওঁ সেইটো বস্তু বেছি ভালকে বুজি পাব তাৰমানে তেওঁ লাইফৰ লগত লিংক কৰিব পাৰিছে বস্তুটো লিংকিং উইথ লাইফ বুজি পাইছানে যেনেকে তুমি ফটোচিনথেসিসৰ কথা পঢ়াব লৈছা ষ্টুডেণ্টক তুমি ক'ব পাৰা যে তোমালোকে ঘৰত কি খাইছা কোৱাচোন তোমাৰ ঘৰত যে তোমালোকে খাইছা কিবা কোনে বনালে কেনেকে তৈয়াৰ কৰিলা তোমালোকে সেইখিনি ফুড ঠিক আছে তেওঁ নলয় ক'ব যে মায়ে বনালে বা আমি জুইত বনালো গেছত বনালো তো তোমালোকে জানানে গছেও নিজৰ মানে খাদ্য তৈয়াৰ কৰে কেনেকে কৰে দ্যাট মিন্স তেওঁ সেই ফুডটো তোমাৰ নিজৰ লাইফৰ লগত লিংক কৰিছা দ্যাট ইজ লিংকিং উইথ লাইফ নেক্সট হ'ল তোমাৰ প্ৰিন্সিপাল অফ ডেফিনিট ইন যেতিয়া আমি যিকোনো টপিক এটা পঢ়াওঁ যেতিয়া তোমালোকক আজি মই এইটো পঢ়াইছো তাৰমানে মোৰ কিছুমান এইম এণ্ড অবজেক্টিভ আছে যে তোমাক মই এইকেইটা পঢ়াম আগতীয়াকে কিছুমান এইম মই ছেট কৰি আহিছো যে এইকেইটা কৰাম চ' এজ এ টিচাৰ তোমাৰ কিছুমান এইমছ এণ্ড অবজেক্টিভছ থাকিব লাগে আগতে যে তুমি ক্লাছৰুমত কি কৰিবা ষ্টুডেণ্টে কি শিকিব তাৰ পৰা আউটকাম কি হ'ব তুমি আগতীয়াকে কিছুমান বস্তু তোমাৰ এইম কৰি ল'ব লাগিব ঠিক আছে এইম আমি জানো যে এইমলেছ মেন ইজ লাইক এ ৰেডাৰ তাৰমানে কোনো এইম নাথাকিলে তাৰ কোনো ভৱিষ্যতে নাই কোনোবা একো যদি এইম এটা তোমাৰ আগতে এইম আছে যে টেট পাছ কৰিব লাগে বা সেইটো ক্লিয়াৰ কৰিব লাগে সেইটো এইম হয় আৰু এইমটো অনুসৰি তোমালোকে কাম কৰি গৈ আছে বুজি পাইছা চ' সেইটো হ'ল প্ৰিন্সিপাল অফ ডেফিনিট এইম প্ৰিন্সিপাল অফ ৰেকগনিশ্যন এণ্ড ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ এজ এ টিচাৰ তুমি ষ্টুডেণ্টক ৰেকগনাইজ কৰিব পাৰিব লাগিব ঠিক আছে যে প্ৰতিজন ইণ্ডিভিজুৱেল বেলেগ হয় যে কোনোজন কাৰো লগত নিমিলে প্ৰতিজন ইণ্ডিভিজুৱেল বেলেগ ক্লাছৰুমত ভেৰাইটি অফ ষ্টুডেণ্ট তুমি দেখা পাবা ঠিক আছে কোনোবা ধৰা পঢ়াৰ ক্ষেত্ৰত ভাল বহুত বেছি কোনোবা দেখিবা পঢ়াত ইমান ভাল নহয় ডান্সিঙত ভাল হয় চ' তেনেকুৱা বিভিন্ন ধৰণৰ আমি ষ্টুডেণ্ট মানে দেখা পাওঁ হয়নে নহয় বিভিন্ন ষ্টুডেণ্টৰ তেওঁলোকৰ কেপাচিটি বা তেওঁলোকৰ লাৰ্ণিং কেপাচিটিজ বেলেগ হয় চ' ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ থাকে এটা ক্লাছৰুমত আমি ক'ব পাৰোঁ ঠিক আছে চ' এইখিনিলৈকে ক্লিয়াৰ হৈছে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ অনুসৰি তোমাৰ টিচিং মেথডছবোৰো বেলেগ হ'ব ঠিক আছে তাৰপিছত আহি গ'ল প্ৰিন্সিপাল অফ চিলেকশ্যন প্ৰিন্সিপাল অফ চিলেকশ্যন তুমি যিটো বস্তু যেনেকে তুমি চিলেক্ট কৰিবা কোনটো তুমি পঢ়াবা কোনটো ছেকশ্যন তুমি চিলেক্ট কৰি ষ্টুডেণ্টছক আজি পঢ়াম বুলি ভাবিছা সেইটো তুমি আগতে চিলেক্ট কৰিব লাগিব বাছ তুমি ষ্টেজ ৱাইজ যে ক্লাছ 1ত মই কোনটো পঢ়াম ক্লাছ 5ত কোনটো পঢ়াম ক্লাছ 6ত কোনটো পঢ়াম ঠিক আছে চ' ষ্টেজ ৱাইজ তেওঁলোকৰ সেইটো তোমালোকৰ বেলেগ হ'ব চবৰ কাৰণে একেই নহয় চিলেকশ্যনটো বেলেগ হ'ব ক্লাছ ৱাইজটো তুমি টপিক বেলেগ চিলেক্ট কৰিবা ন 10ৰ to 5ত নপঢ়া 5ৰ to 10ত নপঢ়া প্লেনিং থাকিব লাগিব তুমি প্ৰপাৰ প্লেন যে মই আজি ক্লাছৰুমত গৈ কি পঢ়াম এজ এ টিচাৰ তুমি প্লেন কৰিবা প্ৰপাৰ প্লেন কৰাৰ পিছত ডিভিজন কৰিবা ঠিক আছে ডিভাইড কৰি ল'বা টপিকছবোৰ যে এইটোখিনি পঢ়াম এইখিনিত কাইলৈ পঢ়াম বা এইখিনি আজি পঢ়াম ডিভিজন কৰি ল'বা তুমি এজ এ টিচাৰ ডিভিজনত এইটো আহে যে ক্লাছ ৱাইজো তুমি ডিভিজন কৰিব পাৰা যে মই এইখিনি ক্লাছত এইখিনি পঢ়াম এইখিনি তাৰপৰা নেক্সট হ'ল প্ৰিন্সিপাল অফ ৰিভিজন তুমি যিটো টপিক পঢ়াবা সেইটো ৰিভাইজ কৰি থাকিব লাগিব যেনেকে আমি ৰিভিজন যদি কৰি নাথাকো বা প্ৰেক্টিচ নাথাকে তেতিয়া আমি সেই বস্তুটো পাহৰি যাম তাৰপৰা প্ৰিন্সিপাল অফ ক্ৰিয়েশ্যন এণ্ড ৰিক্ৰিয়েশ্যন আহিব তুমি কিবা এটা টপিক ষ্টুডেণ্টক বুজাইছা যিহেতু আমি জানো যে ক্লাছৰুমত ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ থাকে চবৰে ৱে অফ কেপাচিটি বেলেগ
তুমি কিবা এটা বস্তু পঢ়ালা তেওঁ বুজি নাই পোৱা তুমি আকৌ নতুনকে ক্ৰিয়েট কৰিবা কিছুমান মেথডছ বা কিছুমান আইডিয়াছ আকৌ ৰিক্ৰিয়েট কৰিবা সো ক্ৰিয়েটিং এণ্ড ৰিক্ৰিয়েটিং এটা ইম্পৰ্টেণ্ট প্ৰিন্সিপলছ হয় টিচিঙৰ কাৰণে ডেমক্ৰেটিক ডিলিং মানে ষ্টুডেণ্টক তুমি ফ্ৰীডম দিবা নিজে কিছুমান কাম কৰিবলৈ যাতে তেওঁ নিজে নিজে কৰি পেলাই শিকে হয় নে যাতে তেওঁলোকৰ নিজে কিছুমান প্ৰতিজন ষ্টুডেণ্টৰ কিছুমান নিজৰ কেপাচিটি থাকে তেওঁলোকক ডেমক্ৰেসি দিব লাগে তেওঁলোক ফ্ৰীডম দিব লাগে যাতে তেওঁলোকে কিছুমান বস্তু নিজে উলিয়াব পাৰে তেওঁলোকৰ নিজৰ পৰা ঠিক আছে তো এখিনি জেনাৰেল প্ৰিন্সিপাল হয় এতিয়া আমি হৈ গ'ল সাইকোলজিক্যাল প্ৰিন্সিপাল কেতিয়াবা তোমালোকক মিক্স কৰি দিব জেনাৰেল প্ৰিন্সিপাল সাইকোলজিক্যাল প্ৰিন্সিপাল উলিয়াব দিব যে ইয়াৰ ভিতৰত কোনকেইটা সাইকোলজিক্যাল প্ৰিন্সিপাল নহয় বা ইয়াৰ ভিতৰত কোনকেইটা জেনাৰেল প্ৰিন্সিপাল নহয় সো ডিফাৰেন্স কেইটা যদি তোমালোকে মনত এইটা পইণ্ট কেইটা মনত ৰাখা তেতিয়া উলিয়াব পাৰিবা সাইকোলজিক্যাল প্ৰিন্সিপাল হল প্ৰিন্সিপাল অফ মোটিভেশন এণ্ড ইন্টাৰেষ্ট আমি জেনাৰেল প্ৰিন্সিপালটো পাইছিলো হেতু সাইকোলজিক্যাল প্ৰিন্সিপালটো আহে তোমাৰ মোটিভেশন এণ্ড ইন্টাৰেষ্ট ঠিক আছে যেহেতু তোমাৰ এটো সাইকোলজিক্যাল লগত ৰিলেটেড বা টপিকটো মোটিভেশন এণ্ড ইন্টাৰেষ্ট সো এটো ইয়াতো আহিব সো মোটিভেশন এণ্ড ইন্টাৰেষ্ট ষ্টুডেন্টৰ মাজত কি থাকিব টিচাৰছে কি কৰিব লাগিব তেওঁলোকক মোটিভেট কৰিব লাগিব বা ইন্টাৰেষ্ট কৰিব লাগিব দুটা লিংক হয় তোমাৰ যেতিয়া বস্তু এটা প্ৰতি ইন্টাৰেষ্ট থাকে তুমি আলটিমেটলি মোটিভেট হবা এটো কাম কৰিবলৈ তোমাৰ যদি টিচিঙত ইন্টাৰেষ্ট আছে ডেফিনেটলি তুমি মোটিভেট হবা টিচিং ফিল্ডত যাবৰ কাৰণে তোমাক বেলেগে পুশ আপ কৰিব নালাগে হেতু হয়নে সো ইন্টাৰেষ্ট এণ্ড মোটিভেশন দুটা লিংক হয় ৰেডিনেছ থাকিব লাগিব ষ্টুডেন্টৰ হেতু থৰ্নডাকেও কৈছিলে ল অফ ৰেডিনেছ হয়নে সো ৰেডি তুমি আনটিল এণ্ড আনলেছ যেতিয়া তুমি মেণ্টেলি বা ফিজিকেলি ৰেডি নহয় তেতিয়ালৈকে তোমালোকে ক্লাছটো টিচাৰ্ছে ষ্টাৰ্টে কৰিব নোৱাৰে যেনেকৈ ক্লাছৰুমত যোৱাৰ পিছত ষ্টুডেণ্টে বহুত হাল্লা হুল্লা কৰি থাকে ষ্টুডেণ্টে অলপ 5 মিনিট টাইম দিয়ে যে 5 মিনিট তোমালোকে টাইম লৈ লোৱা সেটেল লৈ লোৱা তাৰপিছত আমি ক্লাছটো ষ্টাৰ্ট কৰিম দ্যাট মিন্স তেওঁলোকক ৰেডি কৰাই লয় ক্লাছটোৰ কাৰণে ঠিক আছে হেতু প্ৰিন্সিপাল অফ ৰেডিনেছ ৰেডি নাথাকিলে ষ্টুডেণ্টে সেই কামটো শিকিব নোৱাৰিব যিকোনো কাম হ'ব পাৰে তাৰপৰা হ'ল ৰিপিটেশ্যন এণ্ড এক্সাৰচাইজ কিবা এটা বস্তু ল অফ এক্সাৰচাইজটো আমি গম পাওঁ থৰ্নডাকে দিছিলে হয় নে ৰেডিনেছ এক্সাৰচাইজ সো প্ৰিন্সিপাল অফ ৰিপিটেশ্যন এণ্ড এক্সাৰচাইজ কিবা এটা বস্তু তুমি যেতিয়া ৰিপিটেডলি তেওঁলোকক প্ৰেক্টিচ কৰাই থাকা ৰিপিট কৰাই থাকা এক্সাৰচাইজ কৰাই থাকা সেই বস্তুটো তেওঁলোকৰ পাৰ্মানেণ্ট হৈ যায় কিবা এটা বস্তু যেতিয়া আমি ৰিপিটেডলি পঢ়ি থাকো বা হেতুৰ ওপৰত কাম কৰি থাকো তেতিয়া আমাৰ লং লাষ্টিং হয় বা হেতু মেমৰিত আমাৰ থাকি যায় ঠিক আছে নেক্সট তোমাৰ আহি গ'ল প্ৰিন্সিপাল অফ ৰিইনফোৰ্সমেন্ট প্ৰিন্সিপাল অফ ৰিইনফোৰ্সমেন্ট তোমাৰ কি হয় ৰিইনফোৰ্সমেন্ট মানে হল আমি কিবা এটা বস্তু তেওঁলোকক পুশ কৰা ৰিইনফোৰ্স কৰা হেতু পজিটিভলিও হ'ব পাৰে নেগেটিভলিও হ'ব পাৰে পজিটিভ ৰিইনফোৰ্সমেন্টটো সো তুমি কেনেকৈ ষ্টুডেন্টক পজিটিভলি ৰিইনফোৰ্সমেন্ট কৰাটো বেছি দৰকাৰ কিছুমান ক্ষেত্ৰত তোমাৰ নেগেটিভো ইম্পৰ্টেন্ট যদি কিছুমান বস্তু ধৰা ষ্টুডেন্টে কৰি আছে ডেইলি এক্টিভিটিত কৰি আছে মানে কৰিব নলগীয়া কাম কিছুমান তেতিয়া তুমি নেগেটিভলি তেওঁলোকক ইনফোৰ্স মানে তোমাৰ কৰিব লাগিব বা তেওঁলোকক ওয়াৰ্ন কৰিব লাগিব হয় নাই সো ৰিইনফোৰ্সমেন্ট গম পালা পজিটিভ নেগেটিভ ৰিইনফোৰ্সমেন্ট হ'ব পাৰে সো প্ৰিন্সিপাল অফ চেঞ্জ এণ্ড ৰেষ্ট তুমি একেটা মেথডত যদি সদায় পঢ়াই থাকা ষ্টুডেন্টে বৰ হৈ যাব তুমি তাত চেঞ্জ আনিব লাগিব মেথডছবোৰ চেঞ্জ কৰি ৰেষ্ট দিব লাগিব ষ্টুডেন্টক কন্টিনিউয়াছলি তুমি পঢ়াই থাকিব নোৱাৰা কিবা এটা টপিক তাক তেওঁলোকক ৰেষ্ট দিব লাগিব যে 5 মিনিট 10 মিনিট তোমালোকক ব্ৰেক দিছো তোমালোকে ৰৈ লোৱা তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম ঠিক আছে সো প্ৰিন্সিপাল অফ চেঞ্জ এণ্ড ৰেষ্ট প্ৰিন্সিপাল অফ ট্ৰেইনিং অফ সেন্সেছ আমাৰ সেন্সেছৰ ট্ৰেইনিং দিব লাগিব কেনেকৈ ইউজ কৰা তোমালোকে ভিজুৱেলাইজ কৰাচোন পিকচাৰ্ছত কি দিছে বা তোমালোকে ভয়েস এটা শুনাইলে শুনাচোন এইটো কি ক'ব বিচাৰিছে সো তেনেকৈ ট্ৰেইনিং অফ সেন্সেছ আমাৰ যিখিনি সেন্সেছ আছে সেইখিনি প্ৰপাৰ ট্ৰেইনিং দিয়া কেনেকৈ ইউজ কৰিব লাগে সেইখিনি ঠিক আছে প্ৰিন্সিপাল অফ এনকাৰেজিং সেল্ফ লাৰ্নিং নিজে নিজে শিকিবলৈ তেওঁলোকক এনকাৰেজ কৰিব লাগে যেনেকৈ আমাক পিয়াজেৰে কৈছিলে যে সেল্ফ ডিস্কভাৰৰ হয় ষ্টুডেন্টবিলাক হয় তো সেল্ফ লাৰ্নিং তেওঁলোকে যাতে কৰিবলৈ শিকে নিজে নিজে যাতে শিকিব কিছুমান বস্তু শিকে সেইটো কাৰণে তেওঁলোকক আমি ওপেনলি এৰি দিব লাগিব বা সুবিধা দিব লাগিব ব্ৰেইন ষ্টৰ্মিং এক্টিভিটি কিছুমান দিব পাৰো যাতে তেওঁলোকে সেল্ফ লাৰ্নিং কৰে মানে গ্ৰুপ ৱৰ্ক কিছুমান দিব পাৰো বা তেওঁলোকক কিছুমান ইণ্ডিভিজুৱেল ৱৰ্কো আমি দিব পাৰো প্ৰিন্সিপাল অফ সিম্পেথি এণ্ড কাইণ্ডনেছ এজ এ টিচাৰ তোমালোকক কি থাকিব লাগিব ষ্টুডেন্টৰ প্ৰতি লাভ থাকিব লাগিব সিম্পেথি থাকিব লাগিব কাইণ্ডনেছ থাকিব লাগিব তেতিয়াহে ষ্টুডেন্টে তোমালোকৰ লগত ইমোশনেলি এটাচ হ'ব তুমি যদি ষ্টুডেন্টক গৈ পেলাই অনবৰতে ক্লাছত গালিয়ে পাৰি থাকা গালি গালাজ কৰি থাকা তেতিয়া ষ্টুডেন্টে তোমালোকক ইমোশনেলি এটাচ নহয় ভয়হে খাব নেক্সট টাইম পৰা ক্লাছে নাহিব পাৰিলে হয় নে সো এইখিনি সাইকোলজিক্যাল প্ৰিন্সিপাল নেক্সট আহি গ'ল তোমাৰ মেক্সিমছ অফ টিচিং মেক্সিমছ মানে হ'ল কিছুমান ইউনিভাৰ্চেল ল বা ফেক্টছ যিটো অল অভাৰ আমাৰ আমি যেতিয়া ৱৰ্ল্ডত সেইটো বস্তু এপ্লাই কৰোঁ এনেকুৱা নহয় যে আজি আমি অসমত আছো ইয়াত এপ্লাই কৰিছো বা বাহিৰৰ কোনোবা জেগাত গৈছো এপ্লাই নাই হোৱা তেনেকুৱা নহয় মেক্সিমছবোৰ ইউনিভাৰ্চেল হয় চবতে এপ্লাই চবতে প্ৰযোজ্য কৰিব পাৰো সেম এভৰিৱেৰ চবতে এপ্লাই কৰিব পাৰো ঠিক আছে ইয়াত কুৱেশ্যনছ আহে যে মেক্সিমছবোৰ কি হয় ইউনিভাৰ্চেল ল হয় নে নহয় এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে সো ইউনিভাৰ্চেল ল সেম এভৰিৱেৰ এইকেইটা মনত ৰাখিবা
From known to unknown. প্ৰথমটো হ'ল known to unknown. That means জনাৰ পৰা নজনালে. Known to unknown. কিবা এটা বস্তু আমি যিটো বস্তু জানো সেইটোৰ পৰা যেতিয়া আমি নজনা কনসেপ্ট এটা লওঁ তেতিয়া ষ্টুডেণ্টে বেছি ভালকে কিবা এটা বস্তু বুজি পাব যেনেকে নন কনসেপ্ট তুমি ক'বা যেনেকে মই অলপ আগত তোমাক এক্সাম্পল দিছিলো যে তুমি ষ্টুডেণ্টক ফটোসিনথেসিসৰ কথা পঢ়াব বিচাৰিছা ঠিক আছে সেইটো তেওঁলোকৰ কাৰণে আননোন কনসেপ্ট হ'ব পাৰে বা কোনোবাই সেইটো বস্তু নাজানিব পাৰে তুমি যদি ষ্টাৰ্ট কৰা যে তোমালোকে ঘৰত খানা খাই আহিছানে তো কোনে বনালে কেনেকে বনালে ফুডটো তো কোনোবাই ক'ব যে জুইত বনালে বা কোনোবাই ক'ব যে গেছত বনালে মানে চবৰে ফুড প্ৰিপেয়াৰ কৰা ৱেটো বেলেগ বেলেগ হয় তো তোমালোকে খাইছা তোমালোকক যেনেকে ফুডৰ প্ৰয়োজন হয় তেনেকে গছ পাতবোৰকো নিজৰ কি লাগে মানে ফুড প্ৰিপেয়াৰ কৰিবলৈ কিছুমান বস্তু যেনেকে তেওঁলোকৰ সানলাইট লাগে ফুড প্ৰিপেয়াৰ কৰিবলৈ হয়নে ফটো সানলাইটৰ সহায়ত নিজে ফুড তৈয়াৰ কৰে সো তেনেকুৱা ধৰণৰ কনসেপ্টবোৰ ফুডটো তেওঁলোকে বা খানা যেটো সদায় খাই থাকে সেইটো তেওঁলোকৰ নন কনসেপ্ট তেওঁলোকে সদায় দেখি আহিছে মাকে ভাত বনাইছে বা দেউতাকে কেতিয়াবা বনাইছে সো তেনেকুৱা সেইখিনি বস্তু তেওঁলোকে দেখি আহিছে সেইখিনি বা ফটোসিনথেসিসলৈ আহা মানে সেইটো আননোন কনসেপ্ট সো known to unknown ঠিক আছে কনক্ৰিট টু এবষ্ট্ৰেক্ট মূৰ্তৰ পৰা বিমূৰ্তলে মানে কনক্ৰিট অবজেক্টস সাপোজ তুমি ষ্টুডেণ্টক নাম্বাৰছ প্লাস কৰিব শিকাইছা ঠিক আছে তুমি দিলা তুমি সাপোজ তেওঁলোকৰ 10 টা নাম্বাৰ এড কৰিব দিছা সাপোজ এটা দুটা তিনটা চাৰিটা সাপোজ পাঁচটা এড কৰিব দিছা তাতে তুমি দুটা ৰেড কালাৰৰ দি দিলা বক্স দুটা গ্ৰীন কালাৰৰ দি দিলা বক্স এটা হল তোমাৰ ব্ল্যাক কালাৰৰ দি দিলা তুমি তাহাঁতক ক'লা যে তুমি কি কনক্ৰিট একিটা কনক্ৰিট অবজেক্টছ হয় মানে বক্স কিটা কনক্ৰিট অবজেক্টছ হয় এবষ্ট্ৰেক্ট মানে যেটো আমি দেখা নাপাওঁ কনসেপ্ট মানে অলপ টান কনসেপ্টলৈ লৈ যোৱা সো কনক্ৰিট অবজেক্টছ এটা তেওঁলোকে দেখা পাইছে আমি যদি তোমালোকক যিকোনো বস্তু যেনে পেইন এডাল কি কালাৰ হয় এটো কনক্ৰিট অবজেক্ট হয় হয়নে নহয় সো তেনেকুৱা ধৰণৰ আমি কিছুমান ক'ব পাৰো বা এটো যদি পুতলা হয় বা এটো কি হল কনক্ৰিট অবজেক্ট হয় নেকি আমি দেখাব পাৰো ঠিক আছে সো এটো কি কালাৰ হয় কোৱাচোন তেওঁলোকে যে ক'ব যে এটো গ্ৰীন কালাৰ বা এটো যদি কওঁ কি কালাৰ ইয়েলো কালাৰ সো তেনেকুৱা কনক্ৰিট অবজেক্টছ বোৰ ঠিক আছে ৰেড গ্ৰীন ব্ল্যাক গুটেকিটা জয়েন কৰি তোমালোকে কিমান পালা 5 সো এই 5 তাৰপিছত তুমি কোৱাচোন 1 into 5 কিমান হ'ব 5 that is abstract concept লৈ আমি লৈ যাও প্ৰথমতে তেওঁলোকক এখিনি ভিজুৱেলাইজ কৰি ললো কনক্ৰিট তাৰপিছত abstract লৈ আমি লৈ গলো from particular to general particular কিবা এটা টপিক পঢ়াই পেলাই তুমি কনসেপ্টটো আমি জেনাৰেল ওয়াইজলৈ লৈ যাব পাৰো যেনেকৈ পাৰ্টিকুলাৰ কনসেপ্ট এটা তুমি পঢ়ালা সাপোজ পলিউশনৰ কথা এজ আ হোল তুমি কোৱাতকে তুমি কৈছে ওয়াটাৰ পলিউশন হৈছে বা কিছুমান বস্তু তেওঁলোকক দেখাব পাৰা পাৰ্টিকুলাৰলি কৈ পেলাই তাৰপিছত তুমি এজ আ হোল যে দেখিছা এই গুটেইখিনি বস্তু একেলগে আমি কি বুলি কওঁ পলিউশন বুলি কওঁ সো পাৰ্টিকুলাৰ টপিক এটা বা ওয়াটাৰ পলিউশন বা সয়েল পলিউশনৰ পৰা গৈ পেলাই তুমি যেতিয়া এজ আ হোল এটা দেখাই দিলা জেনাৰেল যে গুটেইখিনি এটা পলিউশন হয় বুজি পাইছা তাৰপিছত হ'ল হোল টু পাৰ্ট মানে হ'ল যদি তুমি ষ্টুডেণ্টক কিবা এটা বস্তুৰ বিষয়ে পাৰ্টছ অফ বডি সাপোজ বডি পাৰ্টছ পঢ়াব বিচাৰিছা বা তুমি পিকচাৰ্ছ এখন দেখাই দিব পাৰা যে হোল বডি এটো আমি হিউম্যান বিঙৰ এটা হোল বডি হয় তাৰপিছত এটো লিভাৰ আছে এটো পেনক্ৰিয়াছ কোড আছে তোমাৰ কিডনি কোড আছে সেইখিনি পাৰ্টত তুমি দেখাব পাৰা তো প্ৰথমতে হোলটো আমি দেখাই ললো ঠিক আছে হোল বস্তুটো তেওঁলোকক দেখুৱাই ললো বা স্কেলিটনৰ বিষয়ে বা এখিনি বোনছ ৰিব বোনছ আমাৰ কেডাল থাকে ফেশিয়াল বোনছ কেডাল থাকে তেনেকুৱা যদি মানে বুজাব বিচাৰিছা গোটেই স্কেলিটনটো আগত আমি দেখাই ল'ব পাৰো ঠিক আছে স্কুল বিলাকতো দেখিছা স্কেলিটন থাকে তো হোলটোক আমি দেখাই ললো তাৰপিছত এইগিটা বোন বোলে ৰিব বোনছ হয় বা এইগিটা বোন বোলে ইয়াৰত কিমানডাল বোন থাকে নে নাথাকে তেনেকুৱা ধৰণৰ আমি তেওঁলোকক বুজাব পাৰো তাৰপিছত ফ্ৰম সাইকোলজিক্যাল টু লজিক্যাল তো মানসিকভাৱে মানে সাইকোলজিক্যাল থিংকিং কৰাৰ পিছত তেওঁলোকে কিছুমান লজিক্যাল কনসেপ্ট আমি ইউজ কৰিব দিব পাৰো সো সাইকোলজিক্যাল টু লজিক্যাল ঠিক আছে মানসিকভাৱে তেওঁলোকৰ কিছুমান কনসেপ্ট তেওঁলোকক বুজাই লজিক সাইকোলজিক্যাল মানে সাইকোলজিটো ইউজ কৰাৰ পিছত তেওঁলোকক লজিক লগাই ভাবাচোন এটো আৰু বেলেগ ধৰণে আমি কৰিব পাৰো নেকি সো তেনেকে ইন্ডাকশন টু ডিডাকশন মানে হল আমি কিছুমান বস্তু তুমি জেনাৰেলাইজ কৰা যেনেকৈ আমি সেন্টেন্স কিছুমান দি দিলো ধৰা এক মিনিট হা এখানে মুছে দিছো ওকে সো কিছুমান বস্তু তোমালোকে যেনেকৈ তেওঁলোকক আমি দেখাব পাৰো ইন্ডাকশন টু ডিডাকশন যেনে কাউ সৰি crows are black suppose এটো এটা জেনাৰেল স্টেটমেন্ট হয় তাতে যদি কো ইন্ডিয়ান crows are black American crows are suppose black
Assam crows are black. তাৰমানে এটা আমি এই গোটেইখিনি এটা জেনাৰেলাইজড মানে ডিডাকশ্যনলৈ আহিলো যে all crows are black. মানে ইণ্ডাকশ্যন প্ৰথমতে আমি সেন্টেন্স কেইটা চাই ললো এনালাইজ কৰিলো এটা এটাকে চাই ললো তাৰপিছত আমি জেনাৰেলাইজেশ্যনলৈ আহিলো যে all crows are black বা crows are black. তাৰমানে এই ইণ্ডাকশ্যন এটা এটাকে আমি পাৰ্টকে চালো চাই পেলাই এটা আমি কনক্লুজন আহিলো that is deduction. From empirical to rational অভিজ্ঞতাৰ বা যুক্তিলে এইটো আমি known বা unknown লগতো অকমান কম্পেয়াৰ কৰিব পাৰো যে তেওঁ যিখিনি অভিজ্ঞতা বা নিজৰ এক্সপেৰিয়েন্স বা যিখিনি বস্তু তেওঁ ডে টু ডে লাইফত এক্সপেৰিয়েন্স কৰি আছে দেখি আছে সেইখিনি পৰা যেতিয়া আমি ৰেচনেল এটা কনসেপ্টলৈ যাওঁ হেতুক আমি এম্পিৰিকেল টু ৰেচনেল বুলি কওঁ অভিজ্ঞতা যিকোনো ধৰণৰ অভিজ্ঞতা তেওঁ হ'ব পাৰে ঠিক আছে আমি যদি কওঁ যদি আমি গাৰ্বেজ বা পলিউশনৰ কথা যদি তেওঁলোকক পঢ়াওঁ যে তোমালোকে আশে-পাশে আহি থাকোতে সদায় গাৰ্বেজ দেখা নে কোন কোন জায়গাত দেখা কোৱাচোন দ্যাট ইজ এম্পিৰিকেল তেওঁলোকৰ অভিজ্ঞতা আছে বা দেখিছে টু ৰেচনেলাইজ Analysis to synthesis to আমি induction to deduction লগতো compare কৰিব পাৰো analyze মানে হল কিবা এটা বস্তু ভাগ কে চোৱা তন্নকে তুমি কিবা এটা বস্তু চাইছা ঠিক আছে হেতু analyze কৰা synthesis কৰা মানে যেতিয়া গুটেখিনি parts একেলগ কৰি দিলো ঠিক আছে যেনেকৈ তোমাক মই গাইডেন্স এন্ড কাউন্সেলিংত তোমালোকক পঢ়াইছিলো যে যেতিয়া কাউন্সিলৰ জনৰ সেই বিষয়ে তেওঁলোকৰ কি প্ৰবলেম হৈছে জানিব বিচাৰে তেতিয়া এনালাইজ কৰে মানে তন্নকে তেওঁ কি প্ৰবলেম হৈছে জুখি চায় তাৰপা গুটেখিনি এটা কনক্লুজনত আহে দ্যাট ইজ সিনথেসিস তাৰপিছত হল ফ্ৰম একচুৱেল টু ৰিপ্ৰেজেন্টেটিভ ঠিক আছে একচুৱেলৰ পৰা ৰিপ্ৰেজেন্টেটিভলৈ আহে প্ৰকৃত যিটো বস্তু হেতু পা অদৃশ্য বস্তু জানা যায় যিটো দেখিছে বা নন বা আনন কিছুমান বস্তু আমাৰ সিমিলাৰিটিজ আছে সেইনি বস্তু আমি ক'ব পাৰো ঠিক আছে তো এইখিনি আহিলে একচুৱেল টু ৰিপ্ৰেজেন্টেটিভ তাৰপিছত হল তোমাৰ ডেফিনিট টু ইনডেফিনিট ঠিক আছে ডেফিনিট কিবা এটা বস্তুৰ পৰা দেখুৱা বা ইনডেফিনিটলৈ আমি যোৱা সো এইখিনি গোটেই বস্তু ম্যাগজিমছ অফ টিচিং তোমালোকক কি কেতিয়াবা এনেকৈ সুধিব পাৰে কিন্তু স্পেশালি তোমালোকক কেনেকৈ দিব জানা মানে তোমালোকক অপচনত যোৱাবাৰ তোমালোকে দেখিছে চাগে কনসেপ্ট কোৱেশ্চন কেনেকৈ দিছে ইয়াৰ ভিতৰত কোনটো ম্যাগজিমছ অফ টিচিং নহয় এনেকৈ দি দিছে মানে ম্যাগজিমছৰ মাজত ধৰা জেনাৰেল প্ৰিন্সিপাল সোমাই দিছে তাৰপিছত তোমাক ডিফাৰেন্স উলাব দিছে নেক্সট আহি গ'ল টিচিং এইডছ টিচিং এইডছ কি হয় আমি টিচিং প্ৰিন্সিপাল চালো ম্যাগজিম চালো এটা টিচিং এইডছ নো কি হয় এইড বুলি ক'লে যেনেকৈ আমি ফাৰ্স্ট এইড বক্স দেখিছা ন তোমালোকৰ বাইক হক গাড়ী বিলাকত এটা এইড বক্স থাকে মানে যেতিয়া তোমালোকৰ প্ৰয়োজন হয় সেই বস্তুটো আমি ইউজ কৰি ফাৰ্স্ট এইড বক্সটো বা কিটটো আমি সদায় ইউজ নকৰো যেতিয়া এক্সিডেন্ট হয় বা ইনজৰি হয় তেতিয়াহে আমি ব্যৱহাৰ কৰো সো টিচিং এইডটো তেনে ধৰণে যদি তুমি টিচিংটো আৰু ভাল কৰিব বিচাৰা তেতিয়া আমি সেই টিচিং এইডবোৰ ব্যৱহাৰ কৰো আমাৰ টিচিং লাৰ্নিং প্ৰসেসটো যাতে আৰু ভাল হয় সো তাত আমি ডিভিজন কৰিব পাৰো অডিও এইডছ ভিজুৱেল এইডছ আৰু অডিও ভিজুৱেল এইডছ তাৰ উপৰিও কিছুমান আছে এডিশনাল হেবলা হল ল্যাঙ্গুৱেজ ল্যাবৰেটৰী আৰু কম্পিউটাৰ এসিস্টেন্ট ল্যাঙ্গুৱেজ লাৰ্নিং ঠিক আছে কিন্তু মেইন এইগিটা ইম্পৰ্টেন্ট অডিও মানে হল যিবোৰ আমি শুনা পাওঁ সেন্স অফ হিয়াৰিং যত ইউজ কৰো হেবলা হল অডিও এইডছ যেনেকৈ ৰেডিও টেপ ৰেকৰ্ডাৰ গ্ৰামোফোন এবিলাকত ভিজুৱেল নাথাকে অকল আমি শুনাহে পাওঁ হেতু হল অডিও ক্লিপছবোৰ কিছুমান সো এইবোৰ অডিও এইডছ হয় ভিজুৱেল এইডছ মানে হল এডছ অৰ ইউজ অফ সেন্স অফ ভিজন এণ্ড হিয়াৰিং ভিজন আমি দুটা সেন্স ইউজ কৰো আমাৰ চকু আৰু কাণ ঠিক আছে হেতু ভিজুৱেল তোমাৰ ভিজুৱেল এইডছ হয় যেনেকৈ একচুৱেল অবজেক্টছ হ'ব পাৰে মডেলছ হ'ব পাৰে পিকচাৰছ হ'ব পাৰে চাৰ্টছ হ'ব পাৰে মেপছ হ'ব পাৰে ঠিক আছে ইউজ অফ ভিজন সৰি ভিজুৱেল টু হিয়াৰিং নহয় ইয়াৰটো ইউজ নকৰো ভিজুৱেলত আমি অকল চাওঁ চকুৰে চোৱাটো ইউজ কৰো ঠিক আছে ভিজুৱেল বুলি ক'লে কি যেটো বস্তু আমি দেখো হয় নে আৰু অডিও ভিজুৱেল মানে কোন যত দুটা সোমাই থাকে ঠিক আছে তুমি শুনি চাও আৰু ইন দা মিন টাইম দেখি চাও কেতিয়াবা ওভাৰহেড প্ৰজেক্টৰটো তোমাৰ ভিজুৱেলত নপৰি ইয়াতো দিয়া কোতে ওভাৰহেড প্ৰজেক্টৰটো ইয়াতো আহিব কাৰণ ওভাৰহেড প্ৰজেক্টৰত তুমি বিভিন্ন ধৰণৰ ভিডিঅ'জটো ষ্টুডেন্টক দেখাব পাৰা ঠিক আছে সো অডিও ভিজুৱেলত ওভাৰহেড প্ৰজেক্টৰো পৰিব বুজিলা অডিও যেটোত শুনো ভিজুৱেল যেটোত দেখা পাও অডিও ভিজুৱেল যেটোত তোমাৰ দুটাই হয় তোমালোকক এক্সাম্পল হে সুধিব ইয়াত এক্সাম্পল কেইটামান দি দিব তাত ক'ব যে এটো অডিও হয় নে ভিজুৱেল হয় নে অডিও ভিজুৱেল হয় ঠিক আছে সো একিটা হল টিচিং এইড আৰু কিছুমান হল তোমাৰ ল্যাঙ্গুৱেজ ল্যাবৰেটৰী কম্পিউটাৰ এসিস্টেন্ট ল্যাঙ্গুৱেজ লাৰ্নিং একিটা গুটেকিটা বস্তু তাত টিচিং এইডছত আহে ল্যাঙ্গুৱেজ ল্যাবৰেটৰী তোমাৰ যত লাৰ্নিং ল্যাঙ্গুৱেজ তোমাৰ টু ৱে প্ৰসেস হয় যত তোমাক এনেকুৱা ধৰণৰ এটা সেটআপ দি দিব যত তুমি কমিউনিকেট কৰিব পাৰিবা বেলেগ এজন অপজিট পাৰ্সন লগত যাতে তোমাৰ ল্যাঙ্গুৱেজটো ডেভেলপমেন্ট হয় কম্পিউটাৰ এসিস্টেন্ট ল্যাঙ্গুৱেজ লাৰ্নিংটো হল নিউ ইনোভেশন where students help computer learn কম্পিউটাৰৰ থ্ৰু দি যেতিয়া তেওঁলোকে নতুন নতুন ল্যাঙ্গুৱেজ শিকিব গ্ৰাফিক্স শিকিব পাৰে কোডিং শিকিব পাৰে ডিকোডিং শিকিব পাৰে সো এইখিনি বস্তু তোমাৰ হল কম্পিউটাৰ ইউজ কৰি যিখিনি তেওঁলোকে নতুন নতুন ইনোভেশনছ হয় সেইখিনি তোমাৰ কম্পিউটাৰ এসিস্টেন্ট লাৰ্নিং বুলি আমি ক'ব পাৰো ঠিক আছে
সো এখিনি বুজি পালা টিচিং এইড কি হয় এইডছ মানে হল এক প্ৰকাৰৰ যিখিনি আমাক এসিষ্ট কৰে হেল্প কৰে টিচিং লাৰ্নিঙত সেইগুলোকে আমি টিচিং লাৰ্নিং এইডছ বুলি কওঁ ঠিক আছে নেক্সট আই গ'ল তোমাৰ মেথডছ অফ টিচিং ঠিক আছে আমি মেথডছ অফ টিচিঙৰ ফাদাৰ বুলি কাক ক'ব পাৰোঁ পেষ্টলজি গোটেইখিনি মেথড টিচিঙৰ মেথডছৰ ফাদাৰ বুলি আমি পেষ্টলজি ক'ব পাৰোঁ ঠিক আছে প্ৰথমটো আমি চাওঁ লেকচাৰ মেথডটো কোনে দিছিলে প্লেটোৱে দিছিলে লেকচাৰ মেথডটো আৰু নামেৰে জনা যায় এতিয়া তোমালোকক মই কথা কৈ আছো সেইটো লেকচাৰ মেথড হয় টক ইউজ কৰো ট্ৰেডিশ্যনেল মেথড বুলি কওঁ তোমাৰ ক্লাছিকেল মেথড বুলি কওঁ গতিকে তোমালোকক সুধিব পাৰে যে লেকচাৰ মেথডটো আৰু কি নামেৰে জনা যায় চক এণ্ড টক মেথড বুলিও কয় ট্ৰেডিশ্যনেল মেথড বুলি কয় ক্লাছিকেল মেথড বুলি কয় ইয়াত টিচাৰ্ছে মেইন ৰোল প্লে কৰে আৰু ষ্টুডেণ্টছে ইয়াত মাইনৰ ৰোল প্লে কৰে টিচাৰ্ছ ইয়াৰ এক্টিভ থাকে মানে ষ্টুডেণ্টছ পেচিভ হৈ থাকে আৰু এইটো টিচাৰ চেণ্টাৰ্ড মেথড হয় ঠিক আছে আৰু এইটো লেছ এক্সপেঞ্চিভ কিহৰ কাৰণে ইয়াত বেলেগটো একো ইউজ হ'ল নহয় অকল লেকচাৰছে দিয়া হয় গতিকে সেইটো লেছ এক্সপেঞ্চিভ হয় তাৰপৰা ইণ্ডাক্টিভ মেথডটো বেকনে বুলি ক'ৰবাত পাব পাৰে ক'ৰবাত এৰিষ্টটেলো পাব পাৰে কিছুমান কিতাপত মই এৰিষ্টটেলো পাইছো কিছুমানত বেকনো পাইছো গতিকে অপশ্যন চাই পেলাই টিক কৰিবা ইণ্ডাক্টিভ মেথড ৰেফাৰ্ছ টু এৰাইভিং এট দ্য কনক্লুজন অফ এনালাইজিং অল ইণ্ডাক্টিভ মানে কি হ'ল যেতিয়া আমি গোটেইখিনি বস্তু এনালাইচিছ কৰাৰ পিছত এটা কনক্লুজনত আহোঁ সেইটো ইণ্ডাক্টিভ মেথড অলৰেডি মই তোমালোকক ক'লোৱে দ্য ষ্টেটমেণ্টছ এণ্ড এক্সাম্পলছ কিছুমান ষ্টেটমেণ্টছ বা এক্সাম্পল আমি যেনেকৈ দিব পাৰোঁ যেনেকৈ মই তোমালোকক ক্ৰ'ৰ এক্সাম্পল দিলোঁ ইণ্ডিয়ান ক্ৰ'জ আৰ ব্লেক মানে আমেৰিকান ক্ৰ'জ আৰ ব্লেক তাৰপিছত এটা আমি কনক্লুজনত আহিলোঁ যে অল ক্ৰ'জ আৰ ব্লেক ঠিক আছে সেইটো ইণ্ডাক্টিভ বুলি আমি ক'ব পাৰোঁ ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ যদি ষ্টুডেণ্ট চেণ্টাৰ্ড এপ্ৰ'চ হয় কেতিয়াবা সোধে যে ইণ্ডাক্টিভ মেথডটো কি এপ্ৰ'চ হয় চ' ষ্টুডেণ্ট এপ্ৰ'চ স্পেচিফিক টু জেনেৰেললৈ যায় স্পেচিফিক কিছুমান আমি যেনেকৈ লাইনছবোৰ এনালাইজ কৰাৰ পিছত আমি এটা জেনেৰেল কনক্লুজনলৈ যাওঁ লাইনবোৰ যেনেকৈ তোমালোকক আগৰটোত এক্সাম্পল মইতো দিয়ে দিলোঁ অলৰেডি এইবিলাক ক্ৰ'জৰ এক্সাম্পল দিছিলোঁ হয়নে চ' সেইটো তোমাৰ আহি গ'ল ইণ্ডাক্টিভ মেথড ঠিক আছে চ' আজি তোমালোকক মই ভিডিঅ'টো এইখিনিতে এণ্ড কৰিম মেথডছৰ ইণ্ডাক্টিভ মেথডলৈকে হোপ তোমালোকে এইখিনিলৈকে বুজি পাইছা নেক্সট ক্লাছতো ইয়াৰ মেথডৰ পিছৰখিনি আমি কণ্টিনিউ কৰিম ঠিক আছে থেংক ইউ এভৰিৱান আৰু যদি তোমালোকে ভাবা যে তোমালোকৰ এইটো হেল্পফুল হৈছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিবা থেংক ইউ